নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি শিকিম প্ৰফিট এণ্ড লছ, আৰু প্ৰফিট এণ্ড লছৰ আমি কৰিম আজি প্ৰেক্টিছ। আৰু প্ৰেক্টিছটো আমি এনেকুৱা ধৰণে কৰিম যাতে আমাৰ পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সকলোখিনি কুৱেশ্যন আমি এটা কভাৰ কৰিম। আমি প্ৰফিট এণ্ড লছৰ 5টা প্ৰেক্টিছ ছেট বা 4টা প্ৰেক্টিছ ছেটত যিমানখিনি কুৱেশ্যন আজিলৈকে আহিছে, যেনেকুৱা টাইপৰ কুৱেশ্যন আমাৰ আজিলৈকে আহিছে, সেই সকলোখিনি আমি এই ভিডিঅ' কেইটাৰ মাজেৰে শেষ কৰিম। ঠিক আছে, তো আজি প্ৰথম ছেট, ইয়াৰ পিছত আকৌ বেলেগ এটা টাইপৰ কুৱেশ্যন, বিভিন্ন ধৰণৰ যিমান আজিলৈকে SSC হওক, ৰেলৱে হওক বা আমাৰ অসমৰ পৰীক্ষাতেই হওক, সকলোখিনি পৰীক্ষাত আহা আমাৰ যিবিলাক কুৱেশ্যনছ আছে সেই কুৱেশ্যনখিনি আৰু কেনেকুৱা টাইপত আহি সকলোখিনি বস্তু সবিশেষ আমি আমাৰ এই ভিডিঅ'টোৰ দ্বাৰা আমি চাম। তো ফাৰ্ষ্ট অফ অল আমি যিহেতু আজি আমাৰ প্ৰথম প্ৰেক্টিছ ছেট, তো ফাৰ্ষ্ট অফ অল আমি আমাৰ যিহেতু প্ৰেক্টিছ কৰি আছোঁ, তো প্ৰেক্টিছ কৰিব লাগিলে আমাৰ অলপ মেমৰিটো ব্ৰাছ আপ কৰিব লাগিব। তো মেমৰি ব্ৰাছ আপ কৰা মানে আমি শিকিম যিহেতু প্ৰফিট এণ্ড লছ। প্ৰফিট এণ্ড লছ, তো 5 মিনিট বা 10 মিনিট সময় অলপ টাইম ধৈৰ্য ধৰক, আমি অংকলৈকে যাম, আমি অংকখিনি কৰিম। ঠিক আছে, তাৰ আগতে প্ৰফিট এণ্ড লছ নহয় কি, আৰু যিবিলাকে মানে ধৰক আজি নতুন এই ভিডিঅ'টো চাব, যিবিলাকে প্ৰফিট এণ্ড লছৰ বিষয়ে কেতিয়াও চোৱা নাই, তেওঁলোকেও যাতে আমাৰ লগত জড়িত হৈ এই ক্লাছটোত সকলোখিনি বুজিব পাৰে, তাৰ কাৰণে আমি 5 মিনিট আমাৰ যিখিনি অভাৰভিউ, যিবিলাক ফৰ্মুলা আছে, ফৰ্মুলাৰ ওপৰত কিছু ধাৰণা এটা দিওঁ। তো যেতিয়া আমাৰ প্ৰফিট এণ্ড লছৰ কথা আমি কওঁ, প্ৰফিট এণ্ড লছ বুলি কোৱাৰ লগে লগে আমাৰ দুটা কম্পনেণ্ট জড়িত হৈ আছে। আপোনালোকেও জানে, ময়ো জানো, প্ৰত্যেকে জানে। যদি আপুনি দোকানত গৈছে, দোকানত গ'লে আপোনাৰ সেই প্ৰফিট এণ্ড লছৰ বেপাৰটো আহি যায়। তো কেনেকুৱা ধৰণে কি থাকে, তো ফাৰ্ষ্ট অফ অল থাকিব আমাৰ এটা কষ্ট প্ৰাইচ, যাক আমি কি বুলি ক'ম, যাক আমি কিনা মূল্য বুলি ক'ম। অ'কে, আৰু আমি তাক ইংৰাজীত CP বুলি, মানে আমাৰ অংকত আমি CP বুলি ডনেট কৰিম। ঠিক আছে, তো যেতিয়াই মই CP বুলি ক'ম তেতিয়া যাতে আপোনালোকে কনফিউজ নহয় যে কাৰ কথা কৈ আছে, আমি কষ্ট প্ৰাইচৰ কথা ক'ম CP মানে। ছেকেণ্ড এটা থাকিব আমাৰ চেলিং প্ৰাইচ। চেলিং প্ৰাইচটো কি, আমাৰ যিটো বেচা মূল্য থাকিব বা বিক্ৰী মূল্য থাকিব, সেই বিক্ৰী মূল্যটোক আমি কি বুলি ক'ম, চেলিং প্ৰাইচ বুলি ক'ম, আৰু তাক আমি SP ৰে ডিনোট কৰিম। এতিয়া যেতিয়া আমি কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচ বুলি কওঁ, আৰু আমি কি শিকিম, প্ৰফিট এণ্ড লছ। তো আপোনালোকে মোক এটা কথা কওক, প্ৰফিট কেতিয়া হ'ব, লছ কেতিয়া হ'ব? তো একদম চিম্পল। চিম্পলটো কি, যে যেতিয়াই আমাৰ চেলিং প্ৰাইচটো ডাঙৰ হ'ব কষ্ট প্ৰাইচতকৈ, তেতিয়া আমাৰ কি হ'ব, প্ৰফিট। মানে মই এইটো কথা বুজাব বিচাৰিছোঁ, যদি আপুনি 50 টকাৰ বস্তু এটা, ধৰক 50 টকাত কিনি আনিছিলে বস্তু এটা, আৰু এই ছেইম বস্তুটো আপুনি বিক্ৰী কৰি দিলে 80 টকাত, ঠিক আছে, এইটো বিক্ৰী কৰি দিলে, তো আপোনাৰ লাভ নে লছ? আপুনি ক'ব মোৰ লাভ হৈছে। কিয় লাভ হৈছে? কাৰণ মই যিমান টকাত আনিছিলোঁ কিনি, তাতকৈ বেছি দামত বিক্ৰী কৰি দিছোঁ, চিম্পল। তো এই প্ৰফিটটোক আমি কি ক'ম, P ৰে ডিনোট কৰিম। আৰু প্ৰফিটক আমি কি ক'ম, যে আমি এতিয়া প্ৰফিট কিমান হৈছে কেনেকৈ ওলাম। তো আপুনি ইয়াতে যদি সুধোঁ যে ইয়াতে প্ৰফিট কিমান হৈছে আপোনাৰ, আপুনি মোক ক'ব যে 30 টকা। তো কেনেকৈ ওলাইছে, আপুনি 80ৰ পৰা 50টো মাইনাছ কৰি দিছে, 30 টকা হৈ গৈছে। তো আল্টিমেটলি আমাৰ যিটো SP থাকিব, সেই SPটোক CPৰ পৰা মাইনাছ কৰি দিম। তো মনত ৰাখিব, প্ৰফিট আমি কেনেকৈ আমি পাওঁ, যেতিয়া আমাৰ চেলিং প্ৰাইচটো বেছি থাকে কাতকৈ, কিনা মূল্যতকৈ। চিম্পল। এতিয়া এই প্ৰফিটটোকে যদি মই পাৰ্চেণ্টেজত ওলাব লগা হয়, আমাৰ পাৰ্চেণ্টেজ প্ৰফিট দিয়া থাকে, তো পাৰ্চেণ্টেজ প্ৰফিট ওলাব লাগিলে কি কৰিম, চিম্পলি আমাৰ প্ৰফিটটো কাৰ ওপৰত আমি গণনা কৰিছোঁ। আমি যেতিয়া 50 টকাৰ উদাহৰণটোৱে চাইছোঁ, আমি প্ৰফিটটো কাৰ ওপৰত গণনা কৰি আছোঁ, আমি গণনা কৰি আছোঁ কাৰ ওপৰত, কিনা মূল্যৰ ওপৰত আমাৰ। ঠিক আছে, যে 30 টকা আমাৰ ইয়াতে যে লাভ হৈছে, কাৰ ওপৰত ভিত্তি কৰি 30 টকা লাভ হৈছে, আমি ক'ম যে কিনা মূল্যৰ ওপৰত। তো সদায় মনত ৰাখিব এটা বস্তু, যিটো প্ৰফিট এণ্ড লছ থাকিব, সেইটো আমি কাৰ লগত তুলনা কৰি আমি ওলাওঁ, সেইটো হৈছে কিনা মূল্যৰ লগত। তো এতিয়া কিনা মূল্যৰ লগত যদি ওলাওঁ, তেতিয়াহ'লে কিমান টকাত কিমান টকা লাভ কৰিছে, মানে CP মূল্যত P টকা লাভ কৰিব, নহয় জানো? যেনে এইটোত 50 টকাত 30 টকা লাভ কৰিছে। তো এইটোকে যদি আমি 100% মাল্টিপ্লাই কৰি দিওঁ, এইটো আমাৰ কি পাই যাম, প্ৰফিট পাৰ্চেণ্টেজ পাই যাম। ঠিক আছে, য'ত Pৰ ভেলুটো কিমান, SP মাইনাছ CP। আশা কৰোঁ বুজি পাইছে। এতিয়া ছেইম ক্ষেত্ৰত লছ কেতিয়া হ'ব, যেতিয়া লছ হ'ব লগা হয়, তেতিয়া আমাৰ কি হ'ব, কষ্ট প্ৰাইচটো আমাৰ চেলিং প্ৰাইচতকৈ হাই হ'ব, আপোনাৰ তেতিয়া কি পাব, আপুনি পাব লছ। যেনে
মই 50 টকাৰ বস্তুটো 50 টকাত কিনি অনা বস্তুটো মই 40 টকাত বিক্ৰী কৰি দিছোঁ। ক্লিয়াৰ? 50 টকাৰ বস্তুটো মই কি 40 টকাত বিক্ৰী কৰি দিছোঁ। তো আপুনি ইয়াতে কি ক'ব যে মোৰ ইয়াতেতো লছ হৈছে, লছটোক মই এলেৰে ডিনোট কৰিম। তো আমাৰ কি হ'ব, যিটো আমাৰ কিনা মূল্য থাকিব, কিনা মূল্যৰ পৰা বিক্ৰী মূল্যটো মাইনাছ কৰি দিম। তো আমি কি পাম, লছ পাই যাম। ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰিটি আছে? আপুনি ক'ব যে য়েছ, ইয়ালৈকে মোৰ ক্লিয়াৰিটি আছে। এতিয়া এই সেম বস্তুটোকে যদি আমি পাৰ্চেণ্টেজত ওলাব লগা হয়, আমি লছ বা লাভ তাৰ ওপৰত ভিত্তি কৰি ওলাওঁ। আমি ক'ম যে আমি কষ্ট প্ৰাইচৰ ওপৰত ভিত্তি কৰি ওলাওঁ। তো ওপৰত থাকিব এল, এইটোক আমি ক'ম লছ পাৰ্চেণ্টেজ। এতিয়া কথা হ'ল, যেতিয়াই আমাৰ প্ৰফিট পাৰ্চেণ্টেজ বা লছ পাৰ্চেণ্টেজ থাকে, আমি গম পালোঁ যে প্ৰফিট পাৰ্চেণ্টেজ বা লছ পাৰ্চেণ্টেজ আমি পাই গ'লোঁ। প্ৰফিট পাৰ্চেণ্টেজ এণ্ড লছ পাৰ্চেণ্টেজ পোৱাৰ পিছত এতিয়া আমাৰ থাকিব কেইটামান আমি ফৰ্মুলা পাম, আৰু ফৰ্মুলা কেইটা কেনেকৈ ধৰণে হয়, কি হয়, সেইটো আমি 5-10 মিনিটত শেষ কৰিম। তো এতিয়া চাওক, যেতিয়াই মই কৈছিলোঁ যে 50 টকাৰ বস্তুটো আমাৰ ধৰক 80 টকাত বিক্ৰী কৰিছে, তো আমি ইয়াৰ পৰা প্ৰফিটটো ওলাই ল'ব পাৰিছিলোঁ। আপুনি ক'ব যে য়েছ পাৰিছিলোঁ। বাট এনেকৈ নিদি এতিয়া মই আপোনাক বস্তুটো এনেকুৱা ধৰণে দিলোঁ যে 50 টকাত কিনা মূল্যত অনা বস্তু এটা মোৰ কি হৈছে, ধৰক মোৰ 20% লাভ হৈছে, প্ৰফিট ইজ 20%। তেতিয়াহ'লে মোৰ বিক্ৰী মূল্য কিমান, কেনেকৈ দিব পাৰে? তো আমাৰ এই যিটো বিক্ৰী মূল্যৰ ফৰ্মুলা, যেতিয়া কি হয়, প্ৰফিট হয়, যেতিয়া প্ৰফিট হয় তেতিয়া বিক্ৰী মূল্যৰ ফৰ্মুলাটো কেনেকুৱা হয় চাবা। এতিয়া যাব, সদায় এটা কথা মনত ৰাখিব, যিটো আমাৰ কষ্ট প্ৰাইচ থাকে সেইটো সদায় 100%, যিটো আপোনাৰ মূলধন সেইটো সদায় আপোনাৰ 100%। আপুনি মানে 100% টকা দি তাক কিনি আনিছে, ঠিক আছে? তো যিহেতু আপোনাৰ কি হৈছে, আপোনাৰ 20% লাভ হৈছে, আপুনি চেল কিমানত কৰিছে, 20% লাভ হৈছে মানে 120% কৰিছে নিশ্চয়, কাৰণ আপোনাৰ 20% লাভ হ'ব লাগিব। তো কনচেপ্টটো বহুতেই চিম্পল। যদি আপুনি 100%ৰ বস্তু এটাত 20% লাভ কৰিছে, তেতিয়াহ'লে আপোনাৰ চেলিং প্ৰাইচটো কিমান হ'ব? আপুনি ক'ব যে মোৰ 120% হ'ব। এইখিনিতো আপুনি বুজি পাইছে। তো যিহেতু এইখিনি বুজি পাইছে, তো আমাৰ যিটো চেলিং প্ৰাইচ হ'ব, চেলিং প্ৰাইচটো কি হ'ব, যিটো আমাৰ 100 + যিমানখিনি প্ৰফিট পাৰ্চেণ্টেজ হ'ব, সেই পাৰ্চেণ্টেজ অফ CP, কষ্ট প্ৰাইচৰ ওপৰত সিমানখিনি পাৰ্চেণ্ট, ঠিক আছে? তাৰ মানে ইয়াৰ পৰা যদি ফৰ্মুলাটো আমি লিখোঁ, আমি 100 + P ডিভাইডেড বাই পাৰ্চেণ্টেজৰ কাৰণে 100টো আহিব, লগতে CP, আৰু এইটোৱে হ'ব আমাৰ ফৰ্মুলা। ক্লিয়াৰ? নেক্সট যদি লছৰ ক্ষেত্ৰত কওঁ, লছৰ ক্ষেত্ৰত কোৱাৰ লগে লগে আপুনি কি ক'ব, যে যদি লছ হয় চেলিং প্ৰাইচটো আমাৰ কি হ'ব, চেম 100 টকাৰ বস্তুটোত মই L% লছ কৰিছোঁ, অফ কিমান, অফ CP, সেইটোৱেতো কষ্ট প্ৰাইচ হ'ব, কষ্ট প্ৰাইচৰ ওপৰত হ'ব। তো আল্টিমেটলি ইয়াৰে ফৰ্মুলাটো আমি কেনেকৈ লিখিম, 100 - L ডিভাইডেড বাই 100, পাৰ্চেণ্টেজৰ চিম্বলটো ঠাইত আমাৰ কি আহিব, 100টো আহি যাব তলত। তো এইটোৱে হ'ব আমাৰ চেলিং প্ৰাইচৰ কনচেপ্ট, ঠিক আছে? এইটোৱে হ'ব আমাৰ চেলিং প্ৰাইচৰ কনচেপ্ট। সদায় মনত ৰাখিব, আপোনাৰ যিটো কষ্ট প্ৰাইচ আছে, সেই কষ্ট প্ৰাইচটো আপোনাৰ কি, কষ্ট প্ৰাইচটো সদায় আপোনাৰ 100%, আৰু 100%ৰ ওপৰত আপোনাৰ যিমান লাভ লছ হয়, সেই কিমান পাৰ্চেণ্টে আপোনাৰ কি হ'ব, চেলিং প্ৰাইচ হ'ব। চিম্পল। তো এতিয়া এই ফৰ্মুলাটোৰ পৰা যদি আপুনি কয় যে মোক ইয়াতে কষ্ট প্ৰাইচটো লাগে, তো এই ফৰ্মুলাটোৰ পৰাই আপুনি কি ইয়াতে কষ্ট প্ৰাইচৰ ফৰ্মুলাটো ওলাই ল'ব পাৰে। যদি কষ্ট প্ৰাইচৰ ফৰ্মুলাটো ওলায়, কষ্ট প্ৰাইচটো ওলালে এই গোটেই পাৰ্টটো সেইটো চাইডত গুচি যাব, মানে আপোনাৰ 100টো ওপৰত গুচি যাব, 100 + প্ৰফিট হ'ব ইনটু SP হ'ব। তো এইটো হ'ব আপোনাৰ প্ৰফিটৰ ক্ষেত্ৰত কষ্ট প্ৰাইচ। যদি আপোনাক চেলিং প্ৰাইচটো দিয়া থাকে, প্ৰফিটটো দিয়া থাকে, কষ্ট প্ৰাইচটো কেনেকৈ ওলাব? ছেকেণ্ডলি, এইটোৰ ক্ষেত্ৰতো যদি আমি কষ্ট প্ৰাইচটো ওলাওঁ, কি থাকিব, 100টো ওপৰত যাব, তলত থাকিব 100 - L ইনটু SP। তো এইটো হ'ব আমাৰ কষ্ট প্ৰাইচৰ ওপৰত ভ্যালু, ঠিক আছে? তো এইকেইটা হৈছে আমাৰ চিম্পল ফৰ্মুলা। এই চিম্পল ফৰ্মুলাকেইটা ইউজ কৰিম আমি কি কৰিম, আমাৰ যিমান প্ৰফিট এণ্ড লছ হৈছে, প্ৰফিট এণ্ড লছ আমি ইউজ কৰিম। বাট ইয়াতে মই এটা কথা কৈ থৈ দিছোঁ, এই যে ফৰ্মুলাকেইটা লিখিছোঁ, এই ফৰ্মুলাকেইটা যে মনত ৰাখিবই লাগিব তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনালোকে টেনশ্যন নল'ব যে এই ফৰ্মুলাকেইটা মনত ৰাখিব লাগিব, নালাগে। আপুনি কি মনত ৰাখিব, প্ৰফিট কেতিয়া হয়, লছ কেতিয়া হয়, প্ৰফিট পাৰ্চেণ্টেজ কেনেকৈ ওলায়, লছ পাৰ্চেণ্টেজ কেনেকৈ ওলায়,
বাছ এইখিনি জানিব লাগিব, এইখিনিৰ মেইন মূলটো জানিব লাগিব, ইমান সৰু বস্তুটোৱে জানিব লাগিব আপুনি। আৰু আমাৰ এই সৰু বস্তুটো আমি কিমান ইজিলি সৰু সৰু বস্তুটো ডাঙৰ ডাঙৰ অংকত আমি ইউজ কৰিম, সেই বস্তুটো আপুনি আমাৰ এক্সাম্পলবিলাকত দেখা পাব। ঠিক আছে, এই ফৰ্মুলাৰ ইউজে নহয়, আপুনি সেই ফৰ্মুলাটোৱে কৰি আছে আপোনাৰ কনচেপ্টটো দি আপুনি দেখিব অলপ পিছত। তো এতিয়া এইখিনি কৰাৰ লগতে আমি যিহেতু গম পালোঁ যে আমাৰ লাভ লছ কেতিয়া হয়, আমাৰ ফৰ্মুলা এটা গম পালোঁ, আশা কৰোঁ আপোনালোকে লিখি থৈ দিছে বা আপোনালোকে অলৰেডি আগৰ পৰা জানে, বাট আমি কি কৰিছোঁ ব্ৰাছ আপ কৰি আছোঁ, গতিকে জল্দি জল্দি মুভ কৰি। নেক্সট আপুনি কুৱেশ্যনত দেখিব যে আপুনি দেখিব যে মাৰ্ক প্ৰাইচ, নাইবা ইয়াক আমি কি কম, লিখিত মূল্য বুলি কওঁ, লিখিত মূল্য, নাইবা ইয়াক আমাৰ চিহ্নিত মূল্য বুলি কয়, বা ইংৰাজীত আকৌ এটা শব্দ থাকে লিষ্ট প্ৰাইচ বুলি থাকে। কিন্তু ये বালা হে কিয়া, এই বস্তুটো হয় কি একচুৱেলি, তো চিম্পল কনচেপ্ট এটা দিছোঁ। আপুনি এটা বস্তু 50 টকাত কিনি আনিছে, অ'কে, আপুনি এজন দোকানী বা মই এজন দোকানী, মই 50 টকাত বস্তু এটা কিনি আনিছোঁ। কিনি আনি কি কৰিছোঁ যে মানুহে মোৰ লগত বহুত বাৰ্গেনিং কৰে, গতিকে মই কি কৰিছোঁ এই মালটো 90 টকা মই লিখি থৈ দিছোঁ, অ'কে। আমাৰ যে MRP লিখি থৈ দিয়ে, হাতেদি লিখা MRP বহুত থাকে, বা শ্বপিং মলত আপোনালোকৰ নিজাকে প্ৰিণ্ট কৰা MRP বিলাক দেখা পায় আপুনি। মই 90 টকা কি কৰিছোঁ, মাৰ্ক কৰিছোঁ। মাৰ্ক কৰি ইয়াতে মই কৈছোঁ যে 20% অফ, মানে এইটো কি ডিছকাউণ্ট দি থৈ দিছোঁ। ক্লিয়াৰ? তো আপুনি ক'ব ডিছকাউণ্ট, তো এই মাৰ্ক প্ৰাইচটোক আমি কি বুলি ক'ম, MP, মাৰ্ক প্ৰাইচ আমি MP ৰে ডিনোট কৰিম বা MA ৰে ডিনোট কৰিম। ঠিক আছে, তো 90টো কি, 90টো আপোনাৰ মাৰ্ক প্ৰাইচ, এইটো কি আপোনাৰ কষ্ট প্ৰাইচ। তো এতিয়া এনেকুৱা ক্ষেত্ৰত আপোনাক যদি সোধে যে 20% অফ দিয়াৰ পিছত, তো আপুনিতো ইয়াতে চেলিং প্ৰাইচটো গম পাই যাব, ইয়াৰ পৰা আপুনি চেলিং প্ৰাইচটো ওলাব পাৰিব, কিয় নোৱাৰিব, নিশ্চয় পাৰিব। 20% 90 টকা ডিছকাউণ্ট দি দিয়ক, মানে 18 টকা ডিছকাউণ্ট হৈ যাব। 18 টকা ডিছকাউণ্ট হোৱাৰ লগে লগে আপোনাৰ কিবা এটা চেলিং প্ৰাইচ আহি যাব। তো এনেকুৱা ক্ষেত্ৰত যদি আপুনি ওলাব লগা হয় MP টোৰ ফৰ্মুলাটো একদম কষ্ট প্ৰাইচৰ নিচিনাকেই, য'ত আমাৰ ইয়াতে কি থাকিব, লোকচান নাথাকে, ডিছকাউণ্ট থাকিব আৰু SP লগত ওলাব। এইটো হ'ব আমাৰ চিম্পল ফৰ্মুলা। ঠিক আছে, আমাৰ MP ডাইৰেক্টলি কণ্ডিশ্যনটো আমাৰ কষ্ট প্ৰাইচৰ লগত নাথাকে, চেলিং প্ৰাইচৰ লগত থাকে। কাৰণ কিয়, মাৰ্ক প্ৰাইচটো কৰাৰ পাছত বস্তুটো ডিছকাউণ্ট দি কিবা এটা দামত বিক্ৰী কৰি দিব, চিম্পল। এইটো হ'ব আমাৰ মাৰ্ক প্ৰাইচৰ ফৰ্মুলা। তো ইমানখিনি বস্তুৰ পৰাই আমি কি কৰিব লাগে, আমাৰ গোটেইখিনি বস্তু প্ৰফিট এণ্ড লছৰ অংকখিনি কৰিব লাগে। তো আমি এটা এটাকৈ অংক চাওঁ, আৰু অংকত কেনেকুৱা ধৰণে ইজি আৰু শ্বৰ্ট ট্ৰিক্স ইউজ কৰোঁ সেই বস্তুখিনি চাওঁ। বাছ এইখিনি বেচিক্স বস্তু, এইখিনি বস্তু আমি মনত ৰাখিব লাগে প্ৰফিট এণ্ড লছৰ ক্ষেত্ৰত। তো ফাৰ্ষ্ট আমি কুৱেশ্যনটো লিখি আগবাঢ়ো বেছি দেৰি নকৰাকৈ। এ মেন বাইজ এ চাইকেল ফৰ ₹1400 এণ্ড চেলছ ইট এট এ লছ অফ 15%। তো প্ৰথম লাইনটোত কি কৈছে যে এজন ব্যক্তিয়ে এখন চাইকেল কিনিছে, অ'কে, এখন চাইকেল কিনিছে, অ'কে, কিমান টকাত, 1400 টকাত, এণ্ড চেলছ ইট, আৰু বিক্ৰী কৰি দিছে এট এ লছ অফ 15%। তো ইয়াতে মোৰ কি, এইটো মোৰ CP, মানে মই কিনি আনিছোঁ চাইকেলখন, আৰু এইটো মোৰ কি চেলিং প্ৰাইচটো মোক ওলাব দিছে, হোৱাট ইজ দ্য চেলিং প্ৰাইচ, মোক SP টো ওলাব দিছে, ইয়াতে কি দিয়া আছে, লছ পাৰ্চেণ্টেজটো দিয়া আছে। ভেৰি ক্লিয়াৰ, আপুনি কিবা একদম ক্লিয়াৰ। তো ইয়াতে আপুনি কি কৰিব পাৰিব, আমাৰ যিটো ফৰ্মুলা আছে, ফৰ্মুলাটো কি আছিল, 100 মাইনাছ L ডিভাইডেড বাই 100 ইনটু CP। ইয়াত বহাই দিলে আপোনাৰ এনচাৰটো ওলাই যাব। 100 মাইনাছ লছ পাৰ্চেণ্টেজ কিমান, লছ পাৰ্চেণ্টেজ আপোনাক 15 দিছে, ডিভাইডেড বাই 100 ইনটু কষ্ট প্ৰাইচ। তো এইটো শূন্য দুটা কাটা যাব, তো 85 ইনটু 14 হ'ব। তো 14 5 গুণ 70, 0 7 কেৰি থাকিব, 14 গুণ 112, 112 আৰু 7 যোগ কৰিলে 119। তো 1190 টকা, 1190 টকা আপোনাৰ আছে নে, আপুনি ক'ব য়েছ আছে। বাট আমি এই ফৰ্মুলাটো ইউজ নকৰাকৈ বহুত ইজিলি এই কুৱেশ্যনটো কৰিব পাৰোঁ। কেনেকুৱা ধৰণে চাব, এই সৰু সৰু বস্তুখিনি আমি ডাঙৰ ডাঙৰ অংকত ইউজ কৰিম, সেইকাৰণে মই ইয়াতে শ্বৰ্ট ট্ৰিক্সটো বা শ্বৰ্ট কনচেপ্টটো আপোনাক মই শিকাইছোঁ। এতিয়া মই কি কৈছিলোঁ, যিটো আমাৰ কষ্ট প্ৰাইচ থাকে সেইটো সদায় আমাৰ কি, সদায় আমাৰ 100% থাকে। ইয়াতে আমাৰ কোনো ডাউট নাই। যেতিয়াই মই ক'ম মোৰ লছ 15% হৈছে, মানে মোৰ যিটো চেলিং প্ৰাইচ আছিল, চেলিং প্ৰাইচটো মোৰ কিমান হৈ গ'ল, চেলিং প্ৰাইচটো মোৰ 85% হৈ গ'ল। আপুনি ক'ব যে একদম বঢ়িয়া, ইয়ালৈকে মই বুজি পাই আছোঁ।
তো ইয়াতে আপোনাৰ কি দিয়া আছে, যিটো আমাৰ 100% আছে সেই 100%টো আমাক দিয়া আছে 1400 টকা বুলি, আপুনি ক'ব ইয়াছ দিয়া আছে। মোৰ কষ্ট প্ৰাইচটো কি 100%, তো 100% মই মানে মই 1400 টকা মই ইউজ কৰিছোঁ টোটেলি। দেন ঐকিক নিয়ম আমাৰ 85% মানে কিমান হ'ব, তো আপুনি কি কৰিব ক্ৰছ মাল্টিপ্লিকেশ্যনছ, একো ভাবিব নালাগে আৰু ক্ৰছ মাল্টিপ্লিকেশ্যনছ, এইটো ওপৰত যাব তলত থাকিব 100, তো ইয়াৰে 0 দুটা কাটা যাব, আল্টিমেটলি 1190 এনচাৰ আপুনি ইয়াতে পাই যাব। এই গোটেইখিনি বস্তু লিখিছোঁ মই জাষ্ট আপোনাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে, আদাৰৱাইজ আপুনি এই দুটা লাইনতে আপোনাৰ গোটেই কুৱেশ্যনটো উইদাউট এনি ফৰ্মুলা মনত নাৰাখাকৈ আপুনি কমপ্লিট কৰিব পাৰিব। আশা কৰোঁ বস্তুটো বুজি পাইছে। নাইবা এই কুৱেশ্যনটোকে আপুনি আকৌ যদি ভাবে যে হয় মই আকৌ অলপ বেলেগ ধৰণে কৰিব বিচাৰিছোঁ, নিশ্চয় পাৰে। মই কেইটামান নিয়ম আৰু কেইটামান আমি শ্বৰ্ট ট্ৰিক শিকাম, যিটো ভাল লাগে সেইটো আপুনি পৰীক্ষাত কৰিব, য'ত আপোনাৰ কম সময় লগা যেন লাগে সেইটো আপুনি ইউজ কৰিব, আপোনাৰ কথা। তো মই কি জানো মোৰ যিটো চেলিং প্ৰাইচ আছে সেইটো কি মোৰ 100 মাইনাছ যিটো 15 আছে অফ, ইয়াতে পাৰ্চেণ্ট দেখিব অফ কষ্ট প্ৰাইচ, এইটো আপুনি জানে। তো ইয়াতো আপুনি কি যে 85/100 ইনটু 1400, ইয়াতো আপোনাৰ 1190, এনেকুৱা ধৰণে ওলাব। তো আপোনাৰ যেনেকুৱা ধৰণে ভাল লাগে তো তেনেকুৱা ধৰণে আপুনি কুৱেশ্যনৰ এনচাৰটো কৰিব। নেক্সট এটা চাওঁ, এ মেন বাই এ চাইকেল, ছেইম কুৱেশ্যনটোকে দিছে, আমি অলপ ইয়াতে প্ৰফিট বুলি কৈছোঁ অকল। অ'কে, এজন মানে চাইকেল এখন কিনিছে 1400 টকাত আৰু বিক্ৰী কৰিছে 20% প্ৰফিটত। এতিয়া প্ৰফিট হ'লে কেনেকৈ কৰিম, তো হোৱাট ইজ এ চেলিং প্ৰাইচ, তো ছেইম কনচেপ্টটো দিছে। তো আমি কি জানো ফৰ্মুলাটো জানো যে 100 প্লাছ প্ৰফিট হ'লে প্লাছ কৰোঁ, ডিভাইডেড বাই 100 ইনটু CP। তো ইয়াতে কি 100 প্লাছ 20% দিয়া আছে, তো ইয়াতে হ'ব 100 ইনটু 1400 টকা, এইটো 0 কাটা যাব, তো 20 হ'লে 120 পূৰণ 14। তো ইয়াৰে 120ৰ 0টো লিখিলোঁ, 14 2 গুণ 28, 8 হাতত থাকিল 2, 14 গুণ 14, 14 2 16। তো 1680 টকা আছে না, আপুনি ক'ব ইয়েছ 1680 টকা মোৰ আছে। এই কুৱেশ্যনটোকে আমি বেলেগ কেনেকৈ কৰিব পাৰোঁ, যে মোৰ যিটো 100% দিয়া আছে, মোৰ যিটো CP ঠিক আছে, যিটো মোৰ CP সেইটো মোৰ 100%, আৰু 100% মানে মই কি জানো যে 100% মানে মোৰ 1400 টকা। এতিয়া মোৰ লছ হৈছে কিমান, সৰি প্ৰফিট হৈছে কিমান 20%। তো 20% যদি প্ৰফিট হয় 100%ত 20% প্ৰফিট মানে কি মোৰ চেলিং প্ৰাইচটো 120% হৈ গৈছে মোৰ CP তুলনাত। আশা কৰোঁ বুজি পাই আছে ইয়াতে। তেতিয়াহ'লে 120% মানে কিমান সেইটোতো আপোনাক ওলাব দিছে, ক্ৰছ মাল্টিপ্লিকেশ্যনছ। তো ইয়াতে হ'ব 120 ডিভাইডেড বাই 100, তো ইয়াৰে 0 কাটিলোঁ, তো আল্টিমেটলি ইয়াৰ এনচাৰটো 1680 টকাই পাম। তেনেকৈ দুটা লাইনত আপুনি আপোনাৰ সলিউশ্যনটো কৰিব পাৰে উইদাউট এনি ফৰ্মুলা, ৰিমেম্বাৰিং এনি ফৰ্মুলা। আপুনি জাষ্ট 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত আপোনাৰ বস্তুটো ক্লিক কৰি গুচি আহিব পাৰে। ক্লিয়াৰ? নেক্সট এটা চাওঁ, দেয়াৰ ইজ 10% লছ ইফ এন আৰ্টিকেল ইজ চল্ড এট 270। ইয়াতে কি কৈছে, যেতিয়া আপুনি এটা আৰ্টিকেল মানে আপোনাৰ যিকোনো সামগ্ৰী এটা যেতিয়া আপুনি 270 টকাত বিক্ৰী কৰে আপোনাৰ লছ হয় 10%, তেতিয়াহ'লে কষ্ট প্ৰাইচটো কিমান হ'ব সেইটো আপোনাক ওলাব দিছে। তো আমি কষ্ট প্ৰাইচ মানে কি জানিছিলোঁ, যেতিয়া লছ হয় আমি জানিছিলোঁ যে ওপৰত থাকিব 100, তলত থাকিব 100 মাইনাছ L ইনটু চেলিং প্ৰাইচ। তো ইয়াতে আপুনি কি কৰিব 100 মাইনাছ 10 ইনটু কিমান টকাত বিক্ৰী কৰিছে, কৈছে যে 270 টকাত বিক্ৰী কৰিছে। তো 270টো কি আমাৰ চেলিং প্ৰাইচ। তো ইয়াতে হ'ব আমাৰ 100 ইনটু 270 ডিভাইডেড বাই 90। তো এইটোক আপোনাৰ ডাইৰেক্ট 3 বাৰ যাব, তো এনচাৰটো হ'ব 300। 300 আছেনে? য়েছ, 300 আমাৰ A নম্বৰ অপশ্যনটো। বাট ইয়াতে আপুনি কেনেকুৱা ধৰণে কৰিব পাৰে এতিয়া আপুনি চাব। আমাৰ কষ্ট প্ৰাইচটো কি সদায় 100%। ইয়াতে যদি মোৰ লছ এটা হয় 10%ৰ, তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচটো কিমান হ'ব, আপুনি ক'ব মোৰ চেলিং প্ৰাইচটো 90% হ'ব। আমি ক'ম বঢ়িয়া, আপুনি চেলিং প্ৰাইচটো 90% বুলি গম পালে, কাৰণ আমাৰ কি লছ হৈছে। যিহেতু লছ হৈছে চেলিং প্ৰাইচটো আমাৰ কিমান দিয়া আছে, আপুনি ক'ব চেলিং প্ৰাইচটো 90% মানে মোৰ 270। তেতিয়াহ'লে কষ্ট প্ৰাইচ
মোৰ 100% মানে কিমান আপুনি কি কৰিব ক্ৰছ মাল্টিপ্লিকেশ্যনছ ওপৰত যাব 100টো তলত থাকিব 90টো আৰু ইয়াতো আপোনাৰ 3বাৰ যাব আল্টিমেটলি আনসাৰটো ইয়াৰ পৰাও 300 পাব তো উইদাউট এনি ৰিমেম্বাৰিং ফৰ্মুলা আপুনি শান্তিত দুটা লাইনৰ ভিতৰত কুৱেশ্যনৰ আনসাৰটো কৰিব পাৰে বাস কুৱেশ্যনটোত কি দিয়া আছে বুজিব লাগে okay next an item when sold for rupees 1690 earn 30% profit on cost price তো প্ৰফিটটো হলে কষ্ট প্ৰাইচৰ ওপৰতে পোৱা যায় আমি হেতু জানো তো আমাক কি কৈছে যে এটা বস্তু বিক্ৰী কৰোতে কিমান টকাত সোল্ড কৰিছে সোল্ড কৰা মানে কি বেচা মূল্যৰ কথা কৈ আছে ইয়াতে তো এটা বস্তু 1690 টকাত বিক্ৰী কৰি দিছে আৰু 30% প্ৰফিট পাইছে তো আমাক কি দিছে দেন কষ্ট প্ৰাইচটো কিমান সেম তো কষ্ট প্ৰাইচ ইজ নাথিং বাট 100 প্লাস প্রফিট প্রফিট কিমান আছে প্রফিট আমাৰ 30% আছে ডাইরেক্ট কৰো সেলিং প্রাইস কিমান দিয়া আছে 1690 তো ইয়াতে আমি কি কৰিম 100 ইনটু 1690 ডিভাইডেড বাই 130 তো এটো শূন্য কাটিলো 13 ৰে ইয়াক 13 বাৰ যাব 13 গুণ 159 তো আমি আনসারটো কি পালো 1300 টাকা পালো সেকেন্ড আমার যেটো শর্ট ট্রিক্সটো কি শর্ট ট্রিক্সটো হৈছে কি যে বিক্রি কৰোতে 30% প্রফিট হৈছে মানে যেটো আমাৰ সেলিং প্রাইস হেতু কিমান 130% যেটো 30% প্রফিট আছে তেতিয়া হলে এটো কিমান দিয়া আছে হেতু দিয়া আছে 1690 আমাক কি লাগে কষ্ট প্রাইস মানে আমি সদায় জানো যে আমাৰ 100% তো 100% মানে কি ক্রস মাল্টিপ্লিকেশনস তো ইয়াৰ পৰা এটো 13 বাৰ যাব তো আল্টিমেট আনসার ইজ 1300 তো ইয়াৰ পৰা বহুত ইজিলি কৰিব পাৰে এটা বহুতে কোৱেশ্চন হ'ব পাৰে যে এটো আমি ক্রস মাল্টিপ্লিকেশন কিয় কৰি আছো আমি সৰুতে ক্লাস 5 6 ত শিকিছিলো ঐকিক নিয়ম এটা ঠিক আছে এলিমেন্টারি রুল এটা শিকিছিলো যে 10 টকাত যদি মই 5টা কলম পাও 1 টকাত কেইটা কলম পাম 5 ভাগৰ 10টা কলম পাম তেতিয়া হলে 20 টকাত কেইটা কলম পাম 5 ভাগৰ 10 ইনটু 20 তো সেই সেম নিয়মটো ইয়াতে এপ্লাই হৈ আছে বাস আমি ডাইরেক্টলি কৰিছো ঠিক আছে যেনে 10 টকাত যদি 5টা কলম 20 টকাত ক্রস মাল্টিপ্লিকেশনস কৰি দিয়া ওপৰত 20 তলত 10 তো হেতুটো হৈ আছে তো এই বস্তুতে ঐকিক নিয়মটো ইয়াত এপ্লাই হৈছে তো ঐকিক নিয়ম আমাৰ কিমান সিম্পল বস্তু এটা ক্লাস 5 ত শিকিছিলো তো সেই বস্তুতে আমি এনেকুৱা লেভেলত ইউজ কৰিব পাৰো ঠিক আছে নেক্সট a man buys an article for rupees 27.50 27 টকা 50 পইচাত এটা বস্তু কিনিছে 27 টকা 50 পইচাত এটা বস্তু কিনি আনিছে and sells it for rupees 28 টকা 60 পইচাত বিক্ৰী কৰি দিছে find its gain percentage মানে gain বুলি কয় gain মানে আমাৰ profit তো আমাৰ কাতে কি কৈছে profit percentage টো লাভ দিছে একদম সিম্পল বস্তু ফার্স্ট অফ অল আমার কি আছিল প্রফিট মানে কি করু প্রফিট মানে আমার সেলিং প্রাইস মাইনাস কস্ট প্রাইস করু আপনাকে কব ইয়েস তো সেলিং প্রাইস কি সেলিং প্রাইস আছে আমার 28 টাকা 60 পয়সা আর কস্ট প্রাইস কিমান 27 টাকা 50 পয়সা তো আমি ইয়াৰ পৰা কি দেখিছো যে ব্যক্তিজনে 1 টাকা 10 পয়সা লাভ কৰিছে তো আমি কি কৈছিলো প্রফিট পার্সেন্টেজ কেনেকে ওলাও প্রফিট পার্সেন্টেজ নাথিং বাট যেটো প্রফিট হ'ব কাৰ ওপৰত সিপিৰ ওপৰত সিপি মানে কস্ট প্রাইসৰ ওপৰত হেতুক আমি 100% ৰ লগত ইনটু কৰো তো এর প্রফিট কিমান 1 টাকা 10 পয়সা সিপি কিমান আছে সিপি আছে আমাৰ 27 টাকা 50 পয়সা এটুকে আমি কি 100% ৰ লগত কৰিব লাগে তো এতিয়া আমাৰ যদি দশমিক এটা উঠাই দিও তো ইয়াতে দেখাত কেনেকুৱা হ'ব দেখাত হ'ব এনেকুৱা ক্লিয়াৰ তো এটো কাটা কাটি যাব ঠিক আছে তো এটো থাকিব 100% ওকে তো এতিয়া মই যদি 5 ৰে কাটো এটুক যাব আমাৰ 2 বাৰ সরি 5 বাৰ গলে 2 ৰব 2 হলে 25 যাব 55 হ'ব আৰু এটুক 5 ৰে কাটিলে যাব 20 বাৰ তো 11 ৰে ইয়াক যাব 5 বাৰ 5 ৰে ইয়াক যাব আকৌ 4 বাৰ তো আনসাৰটো কি হ'ব মোৰ 4% তো আনসাৰটো আমাৰ 4% তো ইমান ধুনীয়াকৈ আপুনি কোৱেশ্চনটোৰ আনসাৰটো পাই যাব সিম্পলি আপুনি কি কৰিছে প্ৰফিটটো কিমান পাইছে উলাই লৈছে
আৰু প্ৰফিটটোক আপুনি পাৰ্চেণ্টেজত লৈ গৈছে। আৰু তুলনা কাৰ লগত কৰিম? সদায় কষ্ট প্ৰাইচৰ ওপৰত তুলনা কৰিম। if a radio is purchased for rupees 490 rupees and sold for 465 rupees 0.50, মানে 465 টকাত আমাৰ বিক্ৰী কৰি দিছে, তেতিয়াহ'লে লছ পাৰ্চেণ্টেজটো ওলাব দিছে। অবভিয়াছলি ইয়াতে লছ হৈছে, 490 টকাৰ বস্তুটো 465 টকাত বিক্ৰী কৰি দিছে, তো লছ হৈছে। তো আমি লছটো কেনেকৈ পাইছিলোঁ? লছটো মই কৈছিল কষ্ট প্ৰাইচৰ পৰা আমি চেলিং প্ৰাইচটো মাইনাছ কৰিম। কষ্ট প্ৰাইচ কিমান? 490 মাইনাছ 465। তো ইয়াৰে পৰা যদি চাওঁ আমাৰ 0.52 থাকি আহিব, ইয়াতে থাকিব আমাৰ 9 পৰা 5 গ'লে ইয়াতে হ'ব 4, তাৰপিছত ইয়াতে থাকিব 8, 8ৰ পৰা 6 গ'লে 8 থাকিব, য়েছ 2, অ'কে 24 টকা। তো 24 টকা 50 পইচা লছত বিক্ৰী কৰিছোঁ। তো লছ পাৰ্চেণ্টেজটো কিমান? লছ পাৰ্চেণ্টেজটো 24 টকা 50 পইচা হৰণ কিমান টকাৰ ওপৰত? আপোনাৰ কষ্ট প্ৰাইচ আছিল 490 টকা, সেইটোকে আপুনি কৰি দিয়ক। তো এতিয়া ইয়াতে যদি মই 100টো ইনটু কৰি দিওঁ, ইয়াতে কি হ'ব? 24 আৰু 50 এনেকৈ থাকিব আৰু 490 থাকিব। 0 0 কাটা যাব, 7ৰে যাব 7 বাৰ, 7ৰে যাব আপোনাৰ 3 বাৰ, 3 বাৰ লগে লগে 3 যাব, ইয়াতে যাব 5 বাৰ, 7ৰে আকৌ ইয়াক যাব 5 বাৰ। তো আল্টিমেটলি এনচাৰটো হ'ব 5%। তো 5% আছে নে? আপোনাৰ ক'ব যে 5% আছে। তো লছ কিমান আছিল মোৰ? 5% লছ আছিল এই প্ৰচেছটো। ক্লিয়াৰ? নেক্সট, এ ফেন ইজ লিষ্টেড এট rupees 150। এখন ফেন লিষ্ট কৰা আছে, লিষ্ট কৰা মানে মই কি কৈছিলোঁ? মাৰ্ক প্ৰাইচ। মাৰ্ক কৰা আছে কিমান? 150 টকা। এণ্ড এ ডিছকাউণ্ট অফ 20% আৰ গিভেন, আৰু এটা ডিছকাউণ্ট 20% ডিছকাউণ্ট দিয়া আছে। দেন চেলিং প্ৰাইচটো কিমান? তো আমি কি কৈছিলোঁ? যিটো আমাৰ মাৰ্ক প্ৰাইচ থাকে, মাৰ্ক প্ৰাইচ মানে কি 100 ডিভাইডেড বাই 100 মাইনাছ যিটো ডিছকাউণ্ট থাকিব, সেইটোক আমি চেলিং প্ৰাইচৰ লগত ইনটু কৰিম। ক্লিয়াৰ? তো এইটোকে কি ক'ম? 100। অ'কে, তো এতিয়া আমাক ওলাব কি দিছে? একচুৱেলি আমাক ওলাব দিছে চেলিং প্ৰাইচটো। তো আমি ইয়াৰ পৰা এই ফৰ্মাটোৰ পৰা আমাৰ চেলিং প্ৰাইচটো আমি ওলাব পাৰিম না? আপুনি ক'ব যে য়েছ পাৰিব। চেলিং প্ৰাইচ ইজ নাথিং বাট 100 মাইনাছ ডিভাইডেড বাই 100 ইনটু মাৰ্ক প্ৰাইচ। উল্টা হৈ যাব, চিম্পল। তো ইয়াতে আপুনি বহাই দিয়ক 100 মাইনাছ 20% ডিছকাউণ্ট, লগতে তলত থাকিব 100, চেলিং প্ৰাইচ মাৰ্ক প্ৰাইচটো আছিল 150 টকা। তো ইয়াৰে শূন্যটো আমি কাটি দিলোঁ, ইয়াতে থাকিব 80, ইয়াতে থাকিব 10, ইয়াতে থাকিব 15। তো এইটো 10ৰ এইটো কাটা যাব, 8 5 গ'ল 120 টকা। তো চেলিং প্ৰাইচটো কিমান আছিল? তো চেলিং প্ৰাইচটো আমাৰ কিমান আছিল? 120 টকা আছে। বাট এই কুৱেশ্যনটোত ইমানখিনি বেমেজালিত নাযায়। আমি কি কৰিব পাৰোঁ? আমাৰ ইয়াতে কষ্ট প্ৰাইচৰ কথা কোৱা আছে নেকি? কোৱা নাই। তো চিম্পলি এণ্ড চিম্পলি যিটো আমাৰ মাৰ্ক প্ৰাইচ আছে, মাৰ্ক প্ৰাইচটোক আপুনি 100% ধৰক। ইয়াতে যদি মাৰ্ক প্ৰাইচটো 100% হয়, ডিছকাউণ্ট কিমান দিয়া আছে? ডিছকাউণ্ট ক'ব আপুনি 20%। তেতিয়াহ'লে চেলিং প্ৰাইচটো কিমান হ'ব মাৰ্ক প্ৰাইচৰ তুলনাত? আপুনি ক'ব যে এইটো 80%। তাৰমানে মই ইয়াতে কি বুজি পাইছোঁ যে আমাৰ যিটো 100% আছিল মাৰ্ক প্ৰাইচ, সেই মাৰ্ক প্ৰাইচটো আছিল 150 টকা। আমাক কি লাগে? 80% মানে কিমান লাগে? তো কি হ'ব? ক্ৰছ মাল্টিপ্লিকেশ্যন ছেকেণ্ড। তো 80 ডিভাইডেড বাই 800, এইটো শূন্য কাটিব, এইটো শূন্য কাটিব, তো আল্টিমেটলি 120। তো ইয়াৰ পৰা আপুনি পালে 80% মানে 120। তো এনেকৈ দুটা লাইনৰ ভিতৰতো আপুনি ইকুৱেশ্যনটো ছল্ভ কৰিব পাৰিম। তেতিয়াহ'লে আপোনাৰ চিন্তাধাৰণাটো ঠিক হ'ব লাগিব যে ইয়াতে মাৰ্ক প্ৰাইচটো মই 100% ধৰিম, যিহেতু ইয়াতে কোনো ধৰণৰ শুনক, যেতিয়াই কষ্ট প্ৰাইচ দিয়া থাকিব তেতিয়া আপুনি মাৰ্ক প্ৰাইচটো 100% ধৰিলে কেতিয়াবা উল্টা পুল্টা লাগিব পাৰে। বাট তেতিয়া উল্টা নালাগে যদি আপুনি নিজৰ চিধা আপুনি কনচেপ্টটো মনত ৰাখিব পাৰে। বা যেতিয়া কষ্ট প্ৰাইচৰ কথা কোনো ধৰণৰ ইয়াতে উল্লেখেই হোৱা নাই, তো ডাইৰেক্টলি আমি মাৰ্ক প্ৰাইচটো 100% ধৰিব পাৰোঁ। চিম্পলি ডিছকাউণ্টৰ কুৱেশ্যন হিচাপত আমি কৰিব পাৰোঁ। ক্লিয়াৰ? নেক্সট, ইফ এ বুক cost 64 rupees after 20% discount
is allowed, what is its original price? So that is MP, মানে মার্ক প্রাইসটো ওলাব দিছে, ঠিক আছে। তো কি কৈছে, এখন বুক 64 টকা হৈছে 20% ডিসকাউন্ট দিয়াৰ পিছত, মানে কি 20% ডিসকাউন্ট দিয়াৰ পিছত সেলিং প্ৰাইসটো কিমান হৈছে 64 টকা, ডিসকাউন্ট কিমান 20%। তো আপোনাক কৈছে মার্ক প্ৰাইসটো কিমান, ভেরি ভেরি সিম্পল। তো ইয়াতে আপুনি কি কৰিব, মার্ক প্রাইস ইজ নাথিং বাট 100 divided by 100 minus discount কিমান 20%, selling price কিমান 64, তো 100 ইয়াতে হ'ব 80 into 64, ইয়াৰে শূন্যটো কাটি যাব, ইয়াৰে 8 বাৰ যাব, তো এনসার হ'ব 80 rupees, তো এনসার হ'ব 80 rupees, সিম্পল। ইয়াকে যদি আপুনি কয় যে না ফৰ্মুলাটো মনত নাই কেনেকৈ কৰিম, সিম্পল। আমি কি কৈছিলোঁ, মাৰ্ক প্ৰাইচটো আমাৰ কি 100%, ডিসকাউন্ট দিয়াৰ লগে লগে ইয়াৰ সেলিং প্ৰাইচটো কিমান হ'ব 20% ডিসকাউন্ট দিয়াৰ লগে লগে সেলিং প্ৰাইচটো 80% হৈ যাব মাৰ্ক প্ৰাইচৰ তুলনাত। তো 80% মানে আমাক 64 দিয়া আছে, আমাক ওলাব লাগে 100%। আমি কি কৰিম, ক্ৰছ মাল্টিপ্লিকেশ্যনছ। তো ইয়াতে যাব 102, ইয়াতে যাব 82, তো এইটোৰে শূন্য, এইটোৰে আপোনাৰ, তো আল্টিমেট এনসাৰটো 80, ঠিক আছে। তো মই দুটা ধৰণে কৰি দেখাই আছো, দুটাতে আপোনাৰ কম সময় লাগে, যোনটোত ভাল লাগে, যোনটোত আপোনাৰ আপুনি কম্প্ৰিহেণ্ড কৰিব পাৰি আছে, সেইটোকে আপুনি পৰীক্ষা হলত আকৌ এক্সাম্পল হিচাপত পৰীক্ষা হলত আপুনি কুৱেশ্যনটোত তেনেকৈ সলভ কৰিলে হ'ল, ঠিক আছে। তো নেক্সট এটা চাওঁ, এ মাৰ্চেণ্ট পাৰচেজ এ টেবল ফৰ ₹450 and fixes its lease price in such a way that after allowing a discount of 10%, he earns a profit of 20%. Then the lease price of the table is. তো কুৱেশ্যনটো ভালকৈ চাব, এজন ব্যক্তিয়ে কি কৰিছে 450 টকাত বস্তু এটা কিনিছে, ঠিক আছে। এইটো মানে তাৰ কি কষ্ট প্ৰাইচ, 450 টকাৰ তাৰ কষ্ট প্ৰাইচ হ'ব বৰ্তমান, সি কিনিছে। আৰু কি কৰিছে, লিজ প্ৰাইচ এটা ফিক্স কৰিছে। কেনেকুৱা ধৰণে ফিক্স কৰিছে, য'ত সি 10% ডিসকাউন্ট দিছে, তাৰ পিছতো সি 20% প্ৰফিট পাইছে, ক্লিয়াৰ। তো এতিয়া আপোনাক কি ওলাব দিছে, লিজ প্ৰাইচটো কিমান, মানে কিমান টকাত সি মাৰ্ক কৰিছিল বস্তুটো। 450 টকাৰ টেবুল এখন সি এনেকুৱা ধৰণে মাৰ্ক কৰিছে যাতে সি 10% ডিসকাউন্ট দিয়াৰ পিছতো 20% কি হয় প্ৰফিট আৰ্ন কৰে। তো আমি অলৰেডি বুজিছিলোঁ মাৰ্ক প্ৰাইচটো কেনেকৈ ধৰণে আমি পালোঁ, কষ্ট প্ৰাইচৰ ওপৰত কিবা এটা ভেলু ধৰি থৈ দিব, য'ত 10% ডিসকাউন্ট দিছে, তাৰ পাছত প্ৰফিট তাৰ 20% হৈছে। তো চিম্পল। তো ফাৰ্ষ্ট অফ অল আপুনি ডিসকাউণ্টৰ কথা পাহৰি যাওক, ইয়াতে কষ্ট প্ৰাইচ আৰু প্ৰফিটৰ কথা দিয়া আছে, তাৰ পৰা আমি কি পাম, সেলিং প্ৰাইচ পাম। তো আমাৰ কষ্ট প্ৰাইচটো কি 100%, কিন্তু আমাৰ কুৱেশ্যনত 100% মানে কিমান দিয়া আছে 450। আমাৰ সেলিং প্ৰাইচটো কিমান হ'ব, যদি 20% প্ৰফিট হয় আপুনি ক'ব সেলিং প্ৰাইচটো 20% প্ৰফিট মানে 120%, তেতিয়াহ'লে সেলিং প্ৰাইচটো কিমান হ'ব আমি ওলাব পাৰিম, সিম্পলি ক্ৰছ মাল্টিপ্লিকেশ্যনছ কৰি 0 0 কাটি দিলোঁ, এইটো 0 এইটো 0 লগত। তো 12 5 গুণ 60, ওকে, 6 আমাৰ কেৰি থাকিল, 12 4 গুণ 48, 48 54, মানে 540 টকাত বিক্ৰী কৰিছে বস্তুটো। তো এতিয়া আমাৰ লগত কি আছে, এতিয়া আমাৰ লগত সেলিং প্ৰাইচটো আছে, আমি সেলিং প্ৰাইচটো উলাই ল'ব পাৰিছোঁ ইয়াৰ পৰা সিম্পলি। তো আমি কি জানো যে ডিসকাউন্ট 10% দিয়া আছে, সেলিং প্ৰাইচ ইমান, মাৰ্ক প্ৰাইচটো ওলাব লাগে। তো হোৱাট ইজ মাৰ্ক প্ৰাইচ, তো মাৰ্ক প্ৰাইচ ইজ নাথিং বাট 100 মাইনাছ ডিসকাউন্ট কিমান, ডিসকাউন্ট দিয়া আছে 10%, ইনটু কিমান টকাত বিক্ৰী কৰিছে 540 টকাত বিক্ৰী কৰিছে। তো ইয়াতে হ'ব 100 ইনটু 540 ডিভাইডেড বাই 90, তো ইয়াৰে শূন্যটো কাটিলোঁ, ইয়াৰে এইটোক যাব 6 বাৰ। তো আল্টিমেটলি ব্যক্তিজনে কিমান টকাত 600 টকাত মাৰ্ক কৰিছিলে প্ৰাইচটো, কিমান 600 টকাত মাৰ্ক কৰিছিলে, য'ত 10% ডিসকাউন্ট দিয়াৰ পিছতো ব্যক্তিজনে 20% প্ৰফিট পাইছে। আশা কৰোঁ কুৱেশ্যনৰ মডেলটো বুজি পাইছে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব পাৰে। আমি লাহে লাহে সৰু সৰু অংকৰ পৰা ডাঙৰ অংকলৈকে গৈ আছোঁ, আৰু সেই ডাঙৰ ডাঙৰ অংকটো আমাৰ চিমিলাৰ কনচেপ্ট ইউজ কৰি আছোঁ। আমি অকল কি এটা এটা অংক কৰি আছিলোঁ, এতিয়া আমি দুটা দুটা আমি কনচেপ্ট একেলগে ভৰাই আছোঁ। ক্লিয়াৰ, আশা কৰোঁ বুজি পাইছে।
নেক্সট এটা আহোঁ, মোহন পাৰ্চেজ এ মেচিন ফৰ ₹80,000 and spent 5,000 on repair and 1,000 rupees on transport and sold it with 25% profit. At what price did he sell the machine? এতিয়া কি হৈছে, মোহন নামৰ মানুহ এজনে এটা মেচিন কিনি আনিছে, ছেকেণ্ড হেণ্ড মেচিন হ'ব নিশ্চয়, য'ত সি 80,000 টকা খৰচ কৰিছে। তো ইয়াতে আমাৰ কষ্ট প্ৰাইচটো কিমান দিয়া আছে, যে মেচিনটো সি 80,000 টকাত কিনি আনিছে। অ'কে, লগতে কি কৰিছে, স্পেণ্ড কৰিছে 5,000 টকা। মেচিনটো কিনাৰ সময়ত সি ৰিপেয়াৰ কৰিব লগা হৈছে, তো ৰিপেয়াৰ কিমানত কৰিছে, ৰিপেয়াৰ কৰিছে 5,000 টকাত। অ'কে, আৰু ঘৰলৈকে বস্তুটো লৈ আহিবৰ কাৰণে ট্ৰেন্সপৰ্টেশ্যনত আকৌ 1,000 টকা কৰিছে। তো মেইন কনচেপ্টটো ইয়াতে এইটোৱে যে এই সকলোখিনি তাৰ CP হ'বনে নহ'ব, এই যে ৰিপেয়াৰ কৰিছে বা বস্তুটোৰ দামত 80,000 টকা দিছে, লগতে 5,000 টকাত ৰিপেয়াৰো কৰিছে আৰু 1,000 টকা সেই গাড়ীটোৰ ভাড়া দিছে, তেতিয়াহ'লে সেই সকলোখিনি বস্তু তাৰ কষ্ট প্ৰাইচত সোমাবনে নোসোমাব? আপুনি ক'ব ইয়েছ, নিশ্চয় সোমাব। তো গোটেই বস্তুটো তাৰ প্ৰচেছ কিমান, 5-6, তো আমাৰ 86,000 rupeesত সেই বস্তুটো কিনা যেন হ'ল। আপুনি ক'ব ইয়েছ। বস্তুটো বুজি পাই আছেনে? যিহেতু মানুহজনে 80,000 টকাত বস্তুটো কিনিছে, ৰিপেয়াৰো কৰিছে, ভাড়াও দিছে, তো আল্টিমেটলি কি মানুহজনে সেই গোটেইখিনি বস্তু কি বস্তুটো কিনাৰ নামত খৰচ কৰিছে, যে মানুহজনৰ কিনা মূল্যটো কিমান, 86,000 টকা হৈ যাব। তো আল্টিমেটলি মই ইয়াতে কি ক'ব পাৰোঁ, যে তাৰ পাছত সি বস্তুটো বিক্ৰী কৰি দিছে। অ'কে, বিক্ৰী কৰি দিছে কিমানত, 25% প্ৰফিটত। যে বস্তুটোৰ কিনা দাম বিক্ৰী মূল্যটো কিমান আছে। তো একদম আমাৰ আগৰ চিম্পল কুৱেশ্যনটো হৈ গ'ল যে আমাৰ যিটো কষ্ট প্ৰাইচ আছে, কষ্ট প্ৰাইচটো কি আমাৰ 100%। তো আমাৰ 86,000 rupees দিয়া আছে, সেইটো আমি অলৰেডি ওলালোঁ। প্ৰফিট হৈছে 125%, মানে চেলিং প্ৰাইচটো তাৰ কিমান, 125%। তাৰ মানে কিমান, তো এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন। তো 125 ডিভাইডেড বাই 100, এইটো মই কাটি দিলোঁ। অ'কে, তো এতিয়া আমি কি কৰিব লাগে, যে 860 ইনটু 125 কৰিব লাগে। অ'কে, চিম্পলি কৰি দিয়ক, 125 হওক আৰু 186 হওক আপুনি ইনটু কৰক, শূন্যটো অট'মেটিক আহি যাব। মাল্টিপ্লাই কৰক, ইয়াতে 30ৰ শূন্য, 12 72, 3 75, 8 5 গুণ 40ৰ শূন্য, হাতত থাকিল 4, 8 2 গুণ 16, 16 4 20, 20ৰ থাকিল 2, আৰু ইয়াতে হ'ব তো 05701। তো ইয়াতে কি হ'ব এনচাৰটো, 10750। এইটোতো আমাৰ 86 ইনটু কৰোঁতেহে হৈছে, ইয়াতে এটা শূন্য আছিল নে, এই শূন্যটো ইয়াতে বহাই দিম। তো এনচাৰটো আপোনাৰ আছেনে, 1,07,500 টকা, 1,07,500 টকা। তো এনচাৰটো পাই গ'ল আপুনি। ক্লিয়াৰ? নেক্সট, an egg seller buys 240 egg for ₹600। এজন কণী বিক্ৰেতাই কি কৰিছে, 240টা কণী কিনি আনিছে, কিমান টকাত, 600 টকাত। তো ব্যক্তিজনৰ চিধা চিধি কষ্ট প্ৰাইচ এটা দিছে। তো কষ্ট প্ৰাইচটো কিমান দিছে, যে 600 টকাত কণী কিনি আনিছে, কিমানটা, 240টা কণী। ঠিক আছে, ইয়াতে এগ লিখি দিছোঁ যাতে বুজাটো বুজা হয়, যে এগ কিমানটা আছে, 240টা, কিমান টকাত কিনিছে, 600 টকাত কিনিছে। প্ৰথম লাইনটোৰ পৰা আমি সেই ইনফৰমেশ্যনটো পাই গ'লোঁ। Some of these eggs are bad and are thrown away। এই যে 240টা কণী কিনিলে, তাৰে ভিতৰত কিছুমান কণী কি ওলালে, বেয়া ওলালে, যিটো কি কৰিলে, তো পেলাই দিলে, thrown away, পেলাই দিলে। আৰু কি কৰিলে, বাকী যিমানখিনি কণী আছে, he sells the remaining egg, বাকী থকা কণীখিনি at ₹3.50 ইটছ। প্ৰত্যেকটা কণীত, বাকী যিমানটা কণী আছে প্ৰত্যেকটা কণীত সি কিমান টকাকৈ বিক্ৰী কৰিলে, 3.5 টকাকৈ বিক্ৰী কৰিলে, আৰু প্ৰফিট এটা পাইছে, মেক্স এ প্ৰফিট অফ 198 rupees। পাৰ্চেণ্টেজ অফ এগ থ্ৰ'ন এৱে। এতিয়া আপোনাৰ কি দিছে, যে কিমান পাৰ্চেণ্ট এগ আপুনি পেলাই দিলে, মানে 240টাৰ ভিতৰত আপুনি কিমান কণী পেলাই দিছে, সেইটো আপোনাক সুধিছে। বহুত চিম্পল কুৱেশ্যনটো এবাৰ মই আকৌ আৰম্ভণিৰ পৰা কৈছোঁ, যে এজন কণী বিক্ৰেতাই 240টা কণী 600 টকাত কিনি আনিছে।
তাৰে ভিতৰত কিছুমান কণী তাৰ বেয়া ওলালে আৰু সেই বেয়া কণীকেইটা সি পেলাই দিলে। বাকী যিমানটা কণী আছিল সেই কণীখিনি সি এটা কণীত 3.5 টকাকৈ বিক্ৰী কৰিলে, 3 টকা 50 পইচাত বিক্ৰী কৰিলে এটা কণীৰ দাম, আৰু তাৰপিছত সি 198 টকা কি প্ৰফিট পালে। তেতিয়াহ'লে কিমানটা কণী পেলাই দিছে বা কিমান পাৰ্চেণ্ট কণী পেলাই দিছিল সেইটো আপোনাক ওলাব দিছে। তো ফাৰ্ষ্ট অফ অল যিহেতু চিপিটো আমি আছে, আমাৰ প্ৰফিট কিমান আছে পাৰ্চেণ্টেজত নহয়, ডাইৰেক্ট আমাৰ ভেলুটো দিয়া আছে যে 198 ৰুপিজ। তেতিয়াহ'লে ইয়াৰ পৰা আমাৰ চেলিং প্ৰাইচটো নোলাবনে? আপুনি ক'ব নিশ্চয় ওলাব, 798 টকা। বঢ়িয়া। এতিয়া 798 টকাত সি যিহেতু বিক্ৰী কৰিছে, কিমান টকাকৈ বিক্ৰী কৰিছে? তো 3 টকা 50 পইচাকৈ বিক্ৰী কৰিছে। তেতিয়াহ'লে কিমানটা কণী বিক্ৰী কৰিছিল, কিমানটা এগ আছিল বাকী, সেইটো আমাক ওলাব পাৰিম কেনেকৈ? যে 798ক আমি 3 টকা 50 পইচাৰে হৰণ কৰি দিম। এতিয়া বহুতৰ কুৱেশ্যন হ'ব পাৰে যে এইটো কিয়? ঠিক আছে, মই এটা কুৱেশ্যন আপোনাৰ এই কুৱেশ্যনটো বুজিবৰ কাৰণে এটা উদাহৰণ দিছোঁ, এইটো পাহৰি যাব দিয়ক। মোৰ লগত আম আছে, আম কিমানটা আছে? 50টা। 50টা আম মই 50 টকাত বিক্ৰী কৰিলোঁ। এটা কণী মই কিমান, এটা আম কিমান টকাত বিক্ৰী কৰিলোঁ? আপুনি ডাইৰেক্ট ক'ব যে এটা আম 50টা আম 50 টকা পাইছে, 1 টকাকৈ বিক্ৰী কৰিছে। ভেৰি গুড। এতিয়া ক'লে যে নহয় মই 50টা আম বিক্ৰী কৰি 100 টকা পালোঁ। তো আপুনি কি কৰিব এতিয়া? আপুনি ক'ব যে যদি 100 টকা পায়, 100 টকা পাব লাগিলে সি এটা কণী 2 টকাকৈ বিক্ৰী কৰিছে। আমি কেনেকৈ কৰিছোঁ? যে এই টোটেল 100টোক 50ৰে হৰণ কৰি দিছোঁ, 2 ওলাইছে, মানে এটা কণীৰ দাম ওলাইছে। অ'কে, এতিয়া এইটো বাদ দিম। এতিয়া এই বস্তুটো উল্টাকৈ কৰিম যে মই 2 টকাকৈ বিক্ৰী কৰি 100 টকা পালোঁ। তো মোৰ লগত কেইটা আম আছিল? এটা আমৰ দাম 2 টকাকৈ বিক্ৰী কৰিছোঁ। তো মই কিমানটা আম বিক্ৰী কৰিছোঁ? আপুনি কি ক'ব এতিয়া যে 100 2ৰে হৰণ কৰি দিয়ক, 50 ওলাব, মানে 50টা আম বিক্ৰী কৰিছে 2 টকাকৈ, তেতিয়াহে তাৰ 100 টকা পাবহি। তো চেম কনচেপ্টটো আমি ইউজ কৰিছোঁ ক্লাছ 4th মানৰ কনচেপ্ট, যে যিমান টকা পাইছে সেই টকাটো আমি এটা বস্তুৰ দাম কিমান সেইটোৰে হৰণ কৰি দিছোঁ। তো আমি টোটেল কিমানটা বস্তু বিক্ৰী কৰিছোঁ সেইটোৰ ভেলুটো পাই যাম। আপুনি ক'ব নিশ্চয় পাই যাম। তো 798 ডিভাইডেড বাই 350টো যদি আমি এনেকৈ কৰোঁ, তে ওপৰত কি হ'ব? 100 এটা ইনটু হৈ যাব। তো ইয়াৰে শূন্যটো কাটি দিলোঁ, ঠিক আছে। তো এতিয়া মই হাতেৰে ইনটু কৰোঁ, তো 5 বাৰ যাব, হাতেৰে একবাৰ, হাতেৰে একবাৰ, তেতিয়াহ'লে হাতেৰে একবাৰ গ'লে য়েছ 2 ৰ'ব, হয়নে? 2 ৰ'ব নে? য়েছ 2 ৰ'ব। 2 ৰ'লে ইয়াতে যাব আপোনাৰ 28 যাব, হয়নে? হাতেৰে একবাৰ, তো হাতেৰে একবাৰ গ'লে 2 ৰ'ব, 2 ৰ'লে 28 হ'ব, 28ক 7 4 গুণ 28 হৈ গ'ল। তো 5ৰে ইয়াক তোমাৰ কিমান? আকৌ 2 বাৰ যাব, তো 2ৰে ইনটু কৰক, যে 8 2 2, মানে আমি 228 টকা, 228টা। ক্লিয়াৰ? তো 228টা বিক্ৰী কৰিছে। তেতিয়াহ'লে আমাৰ লগত আন্দা আছিল কিমানটা? আপুনি ক'ব যে 240টা আছিল ভাই। তেতিয়াহ'লে কিমানটা আন্দা পেলাই দিলে? 240ৰ পৰা 228টো মাইনাছ কৰি দিওঁ। আপুনি ক'ব 12টা কণী পেলাই দিছিলে। আপোনাক সুধিছে জানো কেইটা কণী? আপোনাক সোধা নাই, আপোনাক সুধিছে কিমান পাৰ্চেণ্ট কণী পেলাইছে। তো আপুনি চিম্পলি কি কৰিব? ইয়াতে কৰিছোঁ যে 12টা কণী পেলাইছিলে, কিমান তাৰ? 240টা কণীৰ পাৰ্চেণ্টেজ কিমান হ'ব? 100% ইনটু কৰক, 12ৰে 2 বাৰ যাব, 2ৰে এইটো 5 বাৰ যাব। তো আল্টিমেটলি মই কি ক'ম যে 5% কণী সি পেলাই দিছিলে। তো এনচাৰ হ'ব 5%। আপোনালোকৰ বস্তুটো বুজাওঁতে যিমান টাইম লাগিছে অংকটো কৰোঁতে আপোনাৰ তাতকৈ বেছি কম সময় লাগিব, টেনশ্যন ল'ব নালাগে। কেৱল আপুনি বস্তুটো বুজি পাইছেনে সেইটোহে হৈছে ডাঙৰ কথা। এপ্ৰ'চটো কেনেকুৱা হ'ব? তো একদম বহুত চিম্পল। ক্লিয়াৰ? তো 5% কণী সি পেলাই দিব। নেক্সট এটা কুৱেশ্যন চাওঁ। এ শ্বপকিপাৰ বট 30 kg of rice
এট এ ৰেট অফ 70 পাৰ কেজি। এজন দোকানদাৰে 30 কেজি চাউল কিনিছে 1 কেজিত 70 টকাকৈ, আৰু কি কৰিছে 20 কেজি কিনিছে 70 টকা 75 পইচাকৈ প্ৰত্যেক কেজিত। আৰু কি কৰিছে ইফ হি মিক্স দ্য টু ব্ৰেণ্ডছ অফ ৰাইচ এণ্ড সোল্ড এ মিক্সাৰ অফ 80.5, তো 80 টকা 50 পইচাত বিক্ৰী কৰিছে প্ৰত্যেক কেজিত মিক্স কৰি, তো তাৰ প্ৰফিট পাৰ্চেণ্টেজটো কিমান সেইটো আপোনাক সুধিছে। তো বহুত চিম্পল কুৱেশ্যন, বাট এই চিম্পল কুৱেশ্যনটো আপুনি চিম্পলি কৰক, ইয়াতে কোনো ধৰণৰ শ্বৰ্টকাট ট্ৰিক্সৰ দৰকাৰ নাই। চিম্পল কুৱেশ্যন চিম্পলি ছল্ভ কৰক। ফাৰ্ষ্ট লাইনটোৰ পৰা কি গম পাইছে যে 30 কেজি চাউল কিনিছে, যে মই ৰাইচ R1 বুলি ক'লোঁ, তো কিমান কিনিছে R1 ৰাইচটো 30 কেজি কিনিছে, ইমান টকাকে 70 টকাকে 70 টকাকে প্ৰত্যেক কেজিত, তেতিয়াহ'লে তাৰ কষ্ট প্ৰাইচটো কিমান হ'ব? আপুনি চিম্পলি ক'ব যে 30 কেজি চাউল 70 টকাকে 2100 টকা। বঢ়িয়া, গুড। ছেকেণ্ড, মই ক'লোঁ R2 চাউলটো কিনিছে 20 কেজি, দিয়া আছেনে 20 কেজি চাউল কিনিছে 70 টকা 75 পইচাকে, তো 20 কেজি চাউল কিনিছে আপোনাৰ 70 টকা 75 পইচাকে প্ৰত্যেক কেজিত, তো এতিয়া ইয়াৰ কষ্ট প্ৰাইচটো কিমান হ'ব? আপুনি ক'ব যে 20 পূৰণ 70.75। তো ইয়াতে আপুনি দশমিকটো পাহৰিকৈ ডাইৰেক্ট কেলকুলেশ্যনটো কৰক, ঠিক আছে। তো কেলকুলেশ্যনটো কিমান হ'ব? যে 20 পূৰণ 5, 20 5 গুণ, বা এনে শূন্যটো বাদ দিয়ক, এই 20ৰ শূন্যটো আপুনি লিখি লওক ইয়াতে, এটা 2ৰে মাল্টিপ্লাই কৰক, 2 5 গুণ 10, 10ৰ শূন্য হাতত থাকিল 1, 2 7 গুণ 14, 14কে 15, 15ৰ 5 হাতত থাকিল 1, 2 শূন্য গুণ 0কে 1, 2 7 গুণ 14, কেইটাৰ পিছত দশমিক আছিল? দুটাৰ পিছত, দুটাৰ পাছত দশমিকটো বহাই দিয়ক, মানে ইয়াৰ ভেলুটো কিমান? 1415 টকা, 1415 টকা, ঠিক আছে। তো এইটো আপনি এটা মুছি দিয়ক ইয়াতে, ক্লিয়াৰ। তো আমি কি গম পালো যে দুয়োটা চাউল হি কিমান টকাত বিক্ৰী কৰিছে। তো টোটেল চাউল কিমান আছে? টোটেল চাউল এটা দুটা মিক্স কৰাৰ লগে লগে 30 কেজি আৰু 1 কেজি কিমান হ'ব? 50 কেজি, ঠিক আছে। তো সেই 50 কেজি চাউল কিমান টকাকে বিক্ৰী কৰিছে? 50 কেজি চাউল 80 টকা 50 পইচাকে বিক্ৰী কৰিছে প্ৰত্যেক কেজি। তেতিয়াহ'লে এইটো কি কৰিছে? কিনিছে নে বিক্ৰী কৰিছে? আপুনি কয় বিক্ৰী কৰিছে ভাই 50 কেজি চাউল 80 টকাকে, তেতিয়াহ'লে ইয়াতে কি হ'ব? আপোনাৰ চেলিং প্ৰাইচটো পাব। চেলিং প্ৰাইচ কিমান? যে 50 পূৰণ 80 পূৰণ 50। ইয়াতে আপোনাক কেলকুলেশ্যন কৰিব জানে নে নাজানে সেইটোৱে চাব বিচাৰিছে, বাকী একো নাই। তো ইয়াৰে যিটো 50ৰ শূন্য আছে শূন্যটো লিখি লওক, ইয়াৰো যিটো শূন্য আছে সেইটো আপুনি লিখি লওক, ক্লিয়াৰ। বাকীখিনিতে পূৰণ কৰক, 5 5 গুণ 25ৰ 5, হাতত থাকিল 2, 5 শূন্য গুণ 0, 0 2 2, 5 8 গুণ 40। তো এনসাৰ কিমান? কেইটাৰ পাছত দশমিক? দুটাৰ পাছত দশমিক, তো আমাৰ এই শূন্য দুটাৰ দৰকাৰ নাই। ওকে, তো আমি সেলিং প্ৰাইচটো পালো। তো টোটেল সেলিং প্ৰাইচটো হৈছে 4000 ইমান টকা পাইছে। তো টোটেল কষ্ট প্ৰাইচ কিমান আছিল একচুয়ালি? টোটেল কষ্ট প্ৰাইচ ইয়াতে 5 1 5 আৰু 3515 টকা আছিল। তো এতিয়া আপোনাক কি সুধিছে যে তাৰ গেইন কিমান? তো আমি গেইন মানে কি, প্রফিট মানে কি জানিছিলো? সেলিং প্রাইস মাইনাস কস্ট প্রাইস। সেলিং প্রাইস কিমান? 4025 টকা মাইনাস কিমান? 3515 টকা। ইয়াতে হ'ব 0 1 5, তো 510 টকা তার কি প্রফিট পাইছে। 510 আছে নে? আছে। তো এই কুৱেশ্যনটোত আপোনাক আপুনি ক্যালকুলেশনস কৰিব জানে না নাজানে সেইটোৱে প্ৰমাণ চাব বিচাৰিছে, বাকি একো নাই, একদম সিম্পল কুৱেশ্যনস। ক্লিয়াৰ? আশা কৰো বুজি পাইছে। ইয়াতে কোনো ধৰণৰ শৰ্টকাট ট্ৰিক্স ব্যৱহাৰ কৰাৰ দৰকাৰেই নাই। সিম্পল আপোনাৰ লজিক, সিম্পল এন্ড কনসেপ্ট আপোনাৰ মাল্টিপ্লাই কৰিব লাগে, টোটেল কষ্ট প্ৰাইস ওলাব লাগে, টোটেল সেলিং প্ৰাইস ওলাব লাগে, তাৰ পাছত দুটা মাইনাস কৰি দিয়ক সেলিং প্ৰাইসৰ পৰা কষ্ট প্ৰাইস, আপোনাৰ প্ৰফিটটো আপুনি পাই যাব। বঢ়িয়া। নেক্সট এটা চাওক। A profit of 12% is made when a mobile phone is sold at P and there is loss when the phone is sold at Q.
ফাইন কিউ ইজ টু পি। এতিয়া চাওক এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত ইজি হয়, যদিও আপুনি ভাবি আছে যে এইটো কুৱেশ্যনত একোৱেই নাই কেনেকৈ ৰেচিঅ' ওলাম, বহুতেই ইজি, যিটো জানে সেইখিনি ইউজ কৰক। আমি ইয়াতে কষ্ট প্ৰাইচ মানে কি জানো 100%, এইটো আপুনি সদায় মনত ৰাখিব। এতিয়া আহক কুৱেশ্যনটো, যে মানুহ এজনে কি কৈছে কুৱেশ্যনটোত, যে মানুহ এজনে 12% লাভ কৰিছে কেতিয়া, যেতিয়া ফোনটো পি টকাত বিক্ৰী কৰিছে। কিমান টকাত বিক্ৰী কৰিছে কৈ দিয়া নাই, কেৱল পি বুলি কৈছে, ন' প্ৰব্লেম। 12% লাভ কৰিছে সেইটো আপুনি গুৰুত্বপূৰ্ণ দিয়ক। আৰু কি কৈছে 4% লছ কৰিব সেই ছেইম ফোনটোতে কিউ দামত বিক্ৰী কৰিলে, গতিকে কিউ আৰু পি ৰেচিঅ'টো ওলাব লাগিছে, মানে চেলিং প্ৰাইচ এটা ৰেচিঅ'। এতিয়া চাওক যেতিয়া মই পি দামত বিক্ৰী কৰোঁ মোৰ লাভ কিমান, লাভ ক'ব মোৰ 12%। তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচ কিমান, প্ৰথম কেছটোৰ কাৰণে চেলিং প্ৰাইচ মোৰ 112% চেলিং প্ৰাইচ। আপুনি ক'ব অ'কে। দেন যদি মই কিউ দামত বিক্ৰী কৰোঁ লছ কিমান, আপুনি ক'ব 4%। তেতিয়াহ'লে মোৰ চেলিং প্ৰাইচটো কি হ'ব, ক'ব যে আপোনাৰ 96%, কাৰণ আপুনি লছ কৰিছে। বস্তুটো বুজি পাই আছেনে? তো এতিয়া আপোনাক সুধিছে আপুনি দুটা চেলিং প্ৰাইচ পাইছে নে পোৱা নাই, আপুনি ক'ব যে য়েছ মই দুটা চেলিং প্ৰাইচ পাই গ'লোঁ। তো আপোনাক কি সুধিছে, কিউ ইজ টু পি সুধিছে। তো কিউৰ চেলিং প্ৰাইচ কিমান 96%, আৰু পিৰ চেলিং প্ৰাইচ কিমান, পিৰ চেলিং প্ৰাইচ 112%। টেনশ্যন ল'ব লগা একো নাই বন্ধুসকল, ইয়াতে আপোনাৰ পাৰ্চেণ্টেজ কাট যাব। এতিয়া এইটো আপুনি 2ৰে কাটক, 2ৰে কাটিলে এইটোক 4বাৰ 4ৰে কাট গ'লহেঁতেন, 4ৰে কাটিব পাৰোঁ আমি। 4ৰে এইটোক যাব 2বাৰ, 4ৰে 2বাৰ গ'লে ইয়াতে থাকিব 16, 16 যাব, 4ৰে যাব এইটোক 2বাৰ 8বাৰ যাব, আকৌ 4ৰে যাব, 4ৰে গ'লে এইটোক যাব 6বাৰ, 4ৰে যাব এইটোক 7বাৰ। তো 6:7। বহুত চিম্পল, বহুত বেছি চিম্পল। তো কুৱেশ্যনৰ এনচাৰটো কি হ'ব 6:7। এতিয়া এটা কথা মনত ৰাখিব, ৰেচিঅ'টো কিউ ইজ টু পি দিয়া আছে, পি ইজ টু কিউ কিন্তু পৰীক্ষা হলত গৈ এনেকুৱা ধৰণে নোলাব, যিটো দিয়া আছে সেই হিচাপতহে লিখিব। এই বস্তুতে ধ্যান ৰাখিব লগা কথাই গোটেই কুৱেশ্যনটোত, যাতে আপোনাক পিটো আগত দিছে আপুনি পিটো আগত লিখি কুৱেশ্যনত আপুনি একো দেখা নাপায় ক'ব যে কুৱেশ্যনটো ভুল আছে। মনত ৰাখিব আপোনাক কিহৰ দিছে, এই বস্তুটো আপোনাক লিখি দিবও পাৰে, তো তেতিয়াও যাতে আপুনি ধ্যান দিয়ে যে কাৰ লগত ৰেচিঅ'টো ওলাব দিছে। ঠিক আছে, নেক্সট, ইফ দ্য ৰেচিঅ' অফ কষ্ট প্ৰাইচ টু চেলিং প্ৰাইচ ইজ 10:11, দেন দ্য ৰেট অফ পাৰ্চেণ্ট অফ প্ৰফিট ইজ, যে প্ৰফিট পাৰ্চেণ্টেজটো ওলাব দিছে, যে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত ৰেচিঅ'টো দিয়া আছে, মানে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচৰ মাজত ৰেচিঅ'টো দিয়া আছে কিমান 10:11। মানে আমি এইটো কেনেকৈ লিখিম, যে চি পি এণ্ড এছ পি ইজ ইকুৱেল টু 10:11। মানে এই কুৱেশ্যনটোৰ পৰা আপুনি এটা বস্তু ইমান ধ্যান দিব, ইয়াতে আপোনাৰ বহুতে এক্স ৱাই ধৰি কৰিব দিয়ে, একো দৰকাৰ নাই, যিটো দিয়া আছে আমি তাৰ পৰাই কৰিম, তাৰ পৰাই কুৱেশ্যনৰ এনচাৰটো ওলাব, কিমান ইজিলি চাব। যদি মোৰ চেলিং প্ৰাইচটো 11 টকা হয়, মোৰ কষ্ট প্ৰাইচটো কিমান 10 টকা, বা মোৰ যদি কষ্ট প্ৰাইচটো 10 টকা মোৰ চেলিং প্ৰাইচটো কিমান 11 টকা, মানে ইয়াতে মোৰ প্ৰফিট মাৰ্জিন কিমান আছে, আপুনি ক'ব 1 টকাৰ প্ৰফিট মাৰ্জিন আছে, সেই 1 টকাটো কাৰ ওপৰত লাভ হৈছে, আপুনি ক'ব যে 10 টকা কষ্ট প্ৰাইচ থাকোঁতে, মানে প্ৰফিট পাৰ্চেণ্টেজটো কিমান, যে মোৰ 1 টকা লাভ হৈছে কিমান 10 টকাৰ পৰা, তেতিয়াহ'লে পাৰ্চেণ্টেজত নিলে কিমান হ'ব, আপুনি ক'ব চিম্পলি 10%, এনচাৰ হ'ব 10%। তো কিমান চিম্পল হ'ব এই কুৱেশ্যনটো, বহুতে আপোনাৰ এক্স ৱাই জেড ধৰি কৰিব দিব, কোনো দৰকাৰ নাই, যিটো কুৱেশ্যনত দিয়া আছে তাকেই আমি ইউজ কৰিম ভাই। ঠিক আছে, কুৱেশ্যনত কি দিয়া আছে যে চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচ, তো ইয়াৰে মাজৰ পৰা আমি প্ৰফিটটো কিমান টকাৰ ওলাব পাৰোঁ, আৰু এইটোকে আমি কষ্ট প্ৰাইচ বুলি ধৰি ল'ম। তাৰপাছত আমি প্ৰফিট পাৰ্চেণ্টেজটো কেনেকৈ ওলাই সেইটো জানো, তো আমি প্ৰফিট পাৰ্চেণ্টেজটো ওলাই দিম। আশা কৰোঁ বুজি পাইছে, বহুত ইজিলি কৰিব পাৰিব। নেক্সট, এন আৰ্টিকল ইজ চ'ল্ড এট 5% প্ৰফিট, ভেৰি গুড, এটা সামগ্ৰী 5% প্ৰফিটত বিক্ৰী কৰি দিলে, দ্য ৰেচিঅ' অফ চেলিং প্ৰাইচ এণ্ড দ্য কষ্ট প্ৰাইচ উইল বি, ভেৰি গুড। এতিয়া আপোনাক কি দিছে চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ ৰেচিঅ'টো, মানে ৰেচিঅ'টো কেনেকৈ সুধিছে
চেলিং প্ৰাইচ আৰু কষ্ট প্ৰাইচৰ ৰেচিঅ'টো ওলাব দিছে, এইটো মডেলতো দিছে। ভেৰি চিম্পল, যেতিয়া আপোনাৰ 5% প্ৰফিট হয়, কষ্ট প্ৰাইচ চেলিং প্ৰাইচ কিমান? চেলিং প্ৰাইচ আমাৰ 5% প্ৰফিট হ'লে চেলিং প্ৰাইচ 105%। আমি কষ্ট প্ৰাইচটো কি ধৰিছোঁ? 100%। তো আমি কি জানো? পাৰ্চেণ্টেজ কাট যাব, লগতে 5 যাব এইটো 21 বাৰ, 5 যাব এইটো 20 বাৰ। তো 21:20 ৰেচিঅ' কষ্ট প্ৰাইচ এণ্ড চেলিং প্ৰাইচৰ 21:20। হ'ব, এটা লাইনত আপোনাৰ কুৱেশ্যন সমাপ্ত হৈ গৈ আছে। ডাঙৰ কুৱেশ্যন কেনেকৈ? এটা চিম্পল আপুনি কনচেপ্ট জানে কাৰণে। আশা কৰোঁ বুজি পাইছে। এতিয়া আহোঁ নেক্সট। A store sells watch for a profit of 25% of the cost. এজন দোকানদাৰে বা এখন দোকানে, এটা ষ্ট'ৰ ৰুমে এটা ঘড়ী বিক্ৰী কৰিছে 25% প্ৰফিটত, কষ্ট প্ৰাইচৰ ওপৰত। অ'কে, প্ৰফিটটো সদায় কষ্ট প্ৰাইচৰ ওপৰতে থাকে। তো প্ৰফিটটো কি হৈ দিছে? কষ্ট প্ৰাইচৰ ওপৰত 25%। আপোনাৰ কি দিছে? দেন পাৰ্চেণ্টেজ অফ প্ৰফিট এগেইনষ্ট দ্য চেলিং প্ৰাইচ কিমান হ'ব? তো চেলিং, আমি নৰ্মেলি যিটো প্ৰফিট থাকে, প্ৰফিটটো সদায় কিহৰ ওপৰত তুলনা কৰোঁ? কষ্ট প্ৰাইচৰ লগত, কিনা মূল্যৰ লগত। আপোনাক সুধিছে যে যদি সেই প্ৰফিটটোকে চেলিং প্ৰাইচৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে কিমান পাৰ্চেণ্ট প্ৰফিট হ'ব? একো ভাবিব লগা নাই, বিন্দাছ কৰক। যেনে আপোনাক কি দিয়া আছে? প্ৰফিট 25%। ক্লিয়াৰ? তো ইয়াতে আপোনাৰ কষ্ট প্ৰাইচটো আমি কিমান ক'ম? যে কষ্ট প্ৰাইচটো আমাৰ তেতিয়াহ'লে 100% আৰু চেলিং প্ৰাইচটো আমাৰ 125%। আপুনি ক'ব বঢ়িয়া। এতিয়া আমাৰ এই যিটো 25% এইটো কাৰ লগত তুলনা কৰি? ইয়াৰ লগত তুলনা কৰি। এতিয়া আমাক সুধিছে ইয়াৰ লগত তুলনা কৰিলে কিমান ওলাব? তো চিম্পল, তুলনা আমি কেনেকৈ কৰোঁ? 25 ডিভাইডেড বাই 125 ইনটু 100% কৰি দিওঁ। এইটোক যাব 5 বাৰ, তো এনচাৰ হ'ব 20%। মানে কষ্ট প্ৰাইচৰ লগত আপোনাক তুলনা কৰি ওলাব দিছে। এতিয়া বহুতে সুধিব পাৰে যে এনে পাৰ্চেণ্টেজ আছিলে, আমি কি কৰিম? আৰে ভাই, ইয়াতে থকা পাৰ্চেণ্টেজটো কাটি যাব, টেনশ্যন কিহৰ? ঠিক আছে, পাৰ্চেণ্টেজ উইল গেট কেঞ্চেল মানে কি হয়? 25% আছে, তলত 125% আছে ধৰক। আমি কিয় কাট যোৱা বুলি কৈছোঁ? একচুৱেলি 25 মানে কিমান? 25% মানে ডিভাইডেড বাই 100। 125% মানে কিমান? ডিভাইডেড বাই 100। পাৰ্চেণ্টেজটো উঠাই দিলোঁ, 100টো কাটি নাযাব জানো? আপুনি ক'ব ইয়েছ যাব। তো আল্টিমেটলি এনচাৰটোত আমি ইমানখিনি নিলিখি ডাইৰেক্ট লিখিব পাৰোঁ যে পাৰ্চেণ্টেজ গেট কেঞ্চেল। অ'কে, মেইন কনচেপ্টটো হৈছে এইটো। এতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব যে কুৱেশ্যনটোতো বহুত ইজি, ইয়াক আকৌ ইজি কৰিব পাৰি নেকি? আমি ক'ম যে ইয়েছ পাৰি, কিয় নোৱাৰি? তো চাব, যেতিয়া আপোনাক প্ৰফিট পাৰ্চেণ্টেজ দিয়া আছে যে 25%, তো 25% মানে আপুনি কি জানে? যে 4:1 বা 1/4। কেনেকৈ? যে 25% মানে 100, তো এইটোক 4 বাৰ যায়, তো আল্টিমেটলি 1/4 হয়। তো এইখিনিকে আমি ডাইৰেক্ট ৰেচিঅ' দেখি লৈ যাব পাৰোঁ। তো এতিয়া চাব, প্ৰফিট যে কি হৈছে? প্ৰফিটটো কি হৈছে? যে প্ৰফিটটো হৈছে যে 4/1 প্ৰফিট। তো প্ৰফিটটো কাৰ ওপৰত তুলনা কৰি আছে? আপুনি ক'ব যে কষ্ট প্ৰাইচৰ লগত তুলনা কৰি আছে, আমাক কুৱেশ্যনত কৈ দিয়া আছে। মানে যদি কষ্ট প্ৰাইচটো 4 টকা হয়, প্ৰফিটটো আপোনাৰ কিমান? 1 টকা। তেতিয়াহ'লে চেলিং প্ৰাইচ কিমান হ'ব? চেলিং প্ৰাইচ 5 টকা হ'ব। আপোনাক কি দিছে? তেতিয়াহ'লে প্ৰফিট পাৰ্চেণ্টেজ কিমান চেলিং প্ৰাইচৰ এগেইনষ্টত? তেতিয়াহ'লে চেলিং প্ৰাইচৰ এগেইনষ্টত প্ৰফিটটো কিমান হ'ব? যে 5 টকাত 1 টকা যদি লাভ কৰোঁ, কিমান পাৰ্চেণ্ট হ'ব? তো আল্টিমেটলি 20%। আশা কৰোঁ বস্তুটো বুজি পাইছে। তো কিমান চিম্পলি আপুনি কুৱেশ্যনটো কৰিব পাৰে। এনেকৈ যদি টান পাইছে পাৰ্চেণ্টেজ লৈ, পাৰ্চেণ্টেজটো আপুনি ৰেচিঅ'ত লৈ যাওক। ৰেচিঅ'ত লৈ কাৰ লগত তুলনা হৈ আছে? কষ্ট প্ৰাইচৰ লগত ডেফিনেটলি। তো কষ্ট প্ৰাইচৰ লগত ডেফিনেটলি মানে কি? 4 টকাত 1 টকা লাভ। মানে 4 টকা যদি কষ্ট প্ৰাইচ হয়, 1 টকা লাভ হয়, তেতিয়াহ'লে চেলিং প্ৰাইচ কিমান? 5 টকা হ'ব নিশ্চয়, 4 টকাত 1 টকা লাভ কৰিলে। তেতিয়াহ'লে 5 টকাৰ ওপৰত তুলনা কৰি আমাৰ প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব? 20%। ভেৰি চিম্পল। আশা কৰোঁ বুজি পাই আছে। নেক্সট, বাই selling an article, a man makes a profit of 25%. Very good. Of its selling price. Now very critical. এতিয়াহে মাথাটো বেয়া হ'ব।
যে প্ৰফিটটো কাৰ ওপৰত তুলনা কৰি দিছে যে সেলিং প্ৰাইচৰ ওপৰত 25% পাইছে হোৱাট ইজ ইজ প্ৰফিট পাৰ্চেন্টেজ মানে প্ৰফিট পাৰ্চেন্টেজটো কিহৰ ওপৰত কৰোঁ কষ্ট পাৰ্চেন্টেজ কৰোঁ মানে প্ৰফিট পাৰ্চেন্টেজ অফ ইটস কষ্ট প্ৰাইচৰ ওপৰত ওলাব দিছে মানে এইখিনি আপোনাক উজ্জ্বল ৰাখিছে কিয় উজ্জ্বল ৰাখিছে কাৰণ নৰ্মেলি আমি কি কৰোঁ প্ৰফিটটো সদায় কষ্ট প্ৰাইচৰ ওপৰত চাওঁ আৰু ইয়াতে আমাৰ মেইন এজেণ্ডাটো কি আছে আপোনালোকক কনফিউজ ক'ত কৰিব যে প্ৰফিট দিয়া আছে কাৰ ওপৰত সেলিং প্ৰাইচৰ ওপৰত আপুনি ক'ব কি প্ৰব্লেম আছে মইতো কম একো প্ৰব্লেম নাই কিয় নাই চিম্পলি প্ৰফিট কিমান দিয়া আছে 25% দেন আমি কি জানো 1/4 হ'ব মানে এইটো কাৰ লগত তুলনা কৰি আছিল আপুনি ক'ব যে ভাই এইটো তুলনা কৰি আছিল আমাৰ সেলিং প্ৰাইচৰ লগত মানে 4 টকাত 1 টকা লাভ মানে যদি সেলিং প্ৰাইচৰ লগত তুলনা কৰে তলৰটো কি সদায় সেলিং প্ৰাইচ হ'ব তো সেলিং প্ৰাইচটো কি আমাৰ 4 টকা প্ৰফিটটো তেতিয়া হলে 1 টকা মানে কষ্ট প্ৰাইচটো কিমান 3 টকা মই দুটা বস্তু উল্টা পুল্টাকে দিছো যাতে আপোনাৰ বুজাত সুবিধা হয় ঠিক আছে যাতে কেতিয়াও জীৱনত কনফিউজন নাথাকে সেইকাৰণে মই কৈছিলো আৰম্ভণিতে যে আমি ইয়াতে যিমানখিনি কুৱেশ্যন ডিছকাশ্যন কৰিম পৰীক্ষাত যিমান কুৱেশ্যন আহিছে সকলো মডেল সকলো টাইপৰ কুৱেশ্যন আমি ডিছকাশ্যন কৰিম 4টা বা 3টা ক্লাছৰ ভিতৰত আমি যিমানখিনি হায়াৰ লেভেলৰ কুৱেশ্যন লোৱাৰ লেভেলৰ কুৱেশ্যন সকলোখিনি ইয়াতে এষ্টাব্লিছ কৰিম ঠিক আছে তো এতিয়া আপুনি প্ৰফিট পাৰ্চেন্টেজটো ওলাব পাৰিবনে আপুনি ক'ব কিয় নোৱাৰিম ভাই মোৰ কষ্ট প্ৰাইচ 3 টকা লাভ 1 টকা 100%ৰ লগত মই তুলনা কৰিম এইটো কাটিলে আলটিমেটলি 33 divided by 3% answer is this আশা কৰো বুজি পাই আছে ইয়াতে 4 আমাৰ সেলিং প্ৰাইচ কি হ'ল বাৰে বাৰে কৈছো কোৱেশ্চনটো পঢ়ি চাব যে প্ৰফিটটো কাৰ ওপৰত দিছে সেলিং প্ৰাইচৰ ওপৰত যেহেতু সেলিং প্ৰাইচৰ ওপৰত দিছে 4 টকাত 1 টকা লাভ তাৰ লগত তুলনা কৰি পাইছো সেলিং প্ৰাইচৰ লগত তুলনা কৰি পাইছো তো সেলিং প্ৰাইচৰ লগত যদি তুলনা কৰি পাইছো তেতিয়াহ'লে কোৱেশ্চনটো কি হ'ব সেলিং প্ৰাইচ 4 টকা প্ৰফিটটো 1 টকা তেতিয়াহ'লে প্ৰফিট যদি 1 টকা হয় সেলিং প্ৰাইচ 4 টকা হয় কষ্ট প্ৰাইচ 3 টকা ডেফিনেটলি তেতিয়াহ'লে আমাৰ পাৰ্চেন্টেজ অফ প্ৰফিটটো এইটো হ'ব আন্ডাৰস্টুড ভেৰি গুড নাও if the cost price is 90% of selling price what is the profit percentage যদি cost price to selling price or 90% হয় তেতিয়াহ'লে profit percentage to কিমান একদম সিমিলার আৰু সেম কোৱেশ্চন যে কেৱল ক্ৰিটিকেল কৰিব বিচাৰিছো cost price আৰু selling price ৰ নামটো দি কিনে আদাৰৱাইজ এভৰিথিং ইজ সেম তো আপোনাৰ কি কৈছে যেটো cost price আছে সেই cost price to কি 90% of selling price এইখিনি তো কৈছে আপনি ডাইরেক্ট লিখো সরি 90 divided by 100 of selling price very good কাটি দিয়ক তো 9 divided by 10 into selling price ইয়াতে আছিল আমাৰ cost price তো এতিয়া selling price to এই সাইডত লৈ আহক আৰু কি পাব 9/10 ইয়াতে কিবা বুজিব লগা বস্তু আছে আপুনি কো বুজিব লগা বস্তু ইয়াতে একোৱে নাই ইয়াতে আপুনি এটা বস্তু জানিব লাগে সেলিং প্ৰাইস টু 10 টকা কষ্ট প্ৰাইস টু 9 টকা মানে প্ৰফিট টু কিমান 1 টকা প্ৰফিট পার্সেন্টেজ কিমান সিম্পল তৰিকা কি 9 টকাত 1 টকা লাভ 100 টকাত পার্সেন্টেজ যদি ইনটু কৰক ultimately 9 divided by 1/9% তো answer to কি হয় sorry 9 100 কইলে 11 বাৰ যাব sorry 11 বাৰ যাব 11 বাৰ গলে 99 হ'ব এক বাকি ৰব 9 হৰণ হ'ব answer to ভুল আছে এটো 9 হ'ব লাগিছে ওকে তো কোৱেশ্চনটো ইমানখিনিয়ে সিম্পল আপোনাক যি দিয়া আছে সেই বস্তুটোৰ পৰা অলপ কোনো x y z ধৰি মাথাটো খাই মোটো বেয়া কৰিব নালাগে তো ক্লাছৰ আৰম্ভণিতে কৈছিল যে আমি যিমান ধৰণৰ কোৱেশ্চন আহিব সকলো ধৰণৰ কোৱেশ্চন আমাৰ এই পোৰশনটো এই সেশনখিনি শেষ কৰিম প্ৰফিট এণ্ড লছ আৰু প্ৰেক্টিস এনেকুৱাকৈ কৰিম যাতে ভুল হোৱাৰ চান্স নাথাকে ইমান ইজি কৰিম যে ডাঙৰ কোৱেশ্চন দেখি এনেকুৱা লাগে যে এইটোটো কোৱেশ্চন মই ক্লাছ চতুৰ্থ সময়ত থাকিলে কৰি দিব পাৰিলোহেঁতেন ঠিক আছে কেৱল নিজে অলপ প্ৰেক্টিস লাগিব প্ৰেক্টিসখিনি কৰক
আশা কৰোঁ ভিডিঅ'খিনি ভাল লাগিছে, সকলোখিনি নিয়ম বুজি পাইছে। যদি কিবা অসুবিধা থাকে, ইমান ইজিলি বুজাইছোঁ, ইয়াতো যদি কিবা অসুবিধা থাকে কাইণ্ডলি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।